আজি আমি তেলে নাম্বাৰ সিস্টেম পঢ়িম আৰু বিশেষকৈ চোৱা ইয়াৰ কনসেপ্ট যদি শিকিবলগীয়া আছে তেতিয়াহ'লে মই ভিডিও ডেসক্ৰিপশনত দি দিম ঠিক আছে মানে ইয়াতে দি দিম গুটে যি লাগে জাস্ট আমি আজি কোৱেশ্চন প্ৰেক্টিস কৰিম আৰু ৰিভিজন হৈ যাব যিমানবোৰ টপিক আছে যিমান ডেফিনিশন আছে সব হৈ যাব আৰু ফাৰ্স্ট কোৱেশ্চনটো আজি মই নাম্বাৰ সিস্টেমৰ কি আছে চাইছো এটো চোৱা ফাৰ্স্ট কোৱেশ্চন আমাক কেনেকৈ দিছে ক্ৰমিক চাৰিটা ধনাত্মক অখণ্ড সংখ্যাৰ যোগফল যদি 82 হ'বলৈ হয় তেন্তে সৰু সংখ্যাটো কি আমাৰ সো এই কোৱেশ্চনটোত পৰীক্ষা তোমাৰ এটা চাৰিটাৰ জায়গাত পাঁচটা আহিব পাৰে তিনটাও আহিব পাৰে খালি আমি জানিব লাগিব যে হে ধনাত্মক অখণ্ড সংখ্যা যদি আমাক ক্ৰমিক বুলি কৈ দিয়ে আমি কেনেকৈ তাক ধৰিম ঠিক আছে আমি গম পাও যে আমি অখণ্ড সংখ্যা বুলি কোৱাৰ লগে লগে মানে যে ইন্টিজাৰ্স বুলি কও আমি গম পাও যে তা কি আহে শূন্যটো আহে হয় নহয় তাৰপা কি আহিব 1 2 3 4 এনে গৈ থাকিব অসীমলৈ আপ টু ইনফিনিটলে লগতে কি আহিব নিগেটিভ নাম্বাৰ কিনিও আহিব -1 -2 -3 এইবোৰ হৈছে অখণ্ড সংখ্যা তোমাক যদি কোনোবাই যদি হুদে 0.252 এটো অখণ্ড সংখ্যা হয় নেকি নহয় মই ৰাখিবা অখণ্ড সংখ্যা হ'বলৈ হলে হি দশমিকটো হ'ব নোৱাৰে কেতিয়াও ঠিক এটা ভগ্নাংশটো হ'ব নোৱাৰে ঠিক আছে দশম মানে অখণ্ড সংখ্যা সদায় কিবা এটা গোটা গোটা সংখ্যা হ'ব তেনেকে এটো 1 2 2 টো গোটা গোটা সংখ্যা তেনেকুৱা হ'ব ঠিক আছে কেতিয়াও দশমিক নহয় কেতিয়াও ভগ্নাংশ নহয় তাৰ মানে আমাক কোৱেশ্চনটো কৈছে যে চাৰিটা অখণ্ড সংখ্যা লওঁতে তাকো ধনাত্মক লবলৈ কৈছে আমি গম পাও যে শূন্যৰ সোঁহাতে যিমানবোৰ সংখ্যা আছে সব কি হয় ধনাত্মক হয় তাৰ মানে এই সংখ্যাবোৰ তোমালোকে যদি ভালদৰে মন কৰা আমি গম পাও যে ধনাত্মক অখণ্ড সংখ্যা আৰম্ভ হয় 1 ৰ পৰা ঠিক আছে এতিয়া চোৱাচোন এই 1 ৰ পৰা 2 হৈছে কিমানকে বাঢ়িছে বাৰু 1 1 কে বাঢ়িছে নাই 2 ৰ পৰা 3 3 ৰ পৰা 4 কেইটা কি হৈছে এইকেইটা হৈছে আমাৰ ক্ৰমিক সংখ্যা হয় কনজুগেটিভ হয় ঠিক আছে তাৰ মাজত এটা মাজত গেপ নাই মানে এতিয়া চোৱা তাৰমানে আমি গম পালো যে যেহেতু চাৰিটা সংখ্যা কি গম নাপাও আমি আমাৰ যোগফলটো এৰি আছে 82 বুলি হেকাৰণে আমি ধৰিলাম এটা সংখ্যা যদি x হয় তাৰ পিছৰ সংখ্যাটো কিমান বাঢ়িব কোৱাচোন 1 বাঢ়িব কাৰণ 1 1 কে নাবাঢ়ে জানো আজি মইতো 1 বুলি ক'ব নোৱাৰো নহয় 2 বুলি ক'ব নোৱাৰো নহয় কাৰণ আমি সংখ্যাটো কি গম নাপাও ই যিকোনো হ'ব পাৰে সেই সংখ্যাটো ই যদি x হয় নেক্সটটো কি হ'ব কোৱাচোন তাতকৈ 1 এটা বাঢ়িব না বাঢ়িব হৈ যাব 2 নম্বৰটো এইটো সংখ্যা হৈ গ'ল 3 নম্বৰটো কি হ'ব কোৱাচোন ইয়াতকৈ 1 এটা বাঢ়িব না বাঢ়িব তেনেকে যদি এই যদি 2 হয় নেক্সটটো কি হ'ব 3 নেক্সটটো কি হ'ব 4 হ'ব না হ'ব মানে কি ইয়াতকৈ 3 তকৈ 1 বাঢ়ি 4 হৈছে নাই হোৱা মানে কি ইয়াতকৈ যদি 1 বাঢ়ে কি হ'ব কোৱাচোন নিজে ভাবা x + 1 আছে তাতকৈ যদি আকৌ 1 এটা বাঢ়ে আকৌ যোগ কৰিব লাগিব না লাগিব তেনে কি হ'ব কোৱাচোন x + 2 হ'ব না হ'ব ঠিক আছে নেক্সটটো কি হ'ব কোৱাচোন x + 3 হ'ব বুজিলা না বলা তানে কি আমি ধৰি লম যে সংখ্যা কিটা x হয় এটা x + 1 x + 2 x + 3 1 1 কে বাঢ়িছে ইয়াৰ পৰা লৈ ইয়াতকৈ 1 বাঢ়িছে ইয়াতকৈ 1 বাঢ়িছে ইয়াতকৈ 1 বাঢ়িছে ঠিক আছে আৰু যদি এই সংখ্যাটা যদি মই যোগ কৰো কোৱেশ্চনটো মতে কৈছে যদি মই যোগ ফলটো কিবা চাৰিটা সংখ্যাৰ ক্ৰমিক সংখ্যাৰ ধনাত্মক সংখ্যাৰ যোগ ফলটো যদি মই যোগ কৰি দিও এটা যোগ মাজত যোগ চিন আহিছে কাৰণে ঠিক আছে প্লাস এটো x + 2 প্লাস x + 3 যোগ কেনে বুলি কৈছে 82 হ'ব বুলি কৈছে 82 বুলি কৈছে ঠিক আছে 82 এটা x দুটা x তিনটা x চাৰিটা x হয় না একেটা সংখ্যাকে আমি যদি যোগ কৰি তাকে আমি কি লিখবা না 4x লিখিব পাৰো না নোৱাৰো 4x পূৰণ কৰি দিব পাৰি ঠিক আছে এটো 1 + 2 3 হৈ গল 6 হৈ গল যোগ কৰিলে 6 হৈ গল এফালে আছিল 82 ঠিক আছে এটোকে যদি আমি x সমান উলিয়াবলৈ যাও আমি এইটো মান যদি x সমানটো যদি গম পাই যা বাকিবোৰ সব ওলাই যাব হয় নহয় 4x প্লাস টো এফালে হলে কি হ'ব মাইনাস হৈ যাব 82 প্লাস টো এফালে মাইনাস হৈ গল আৰু যদি এটো মাইনাস কেনে হ'ব 76 হৈ যাব হয় নহয় 76 হ'ব ওকে এতিয়া x মানটো উলিয়াবলৈ কৈছে এই চাৰিটো পূৰণ হৈ আছে এফালে কি হ'ব কোৱাচোন হৰণ হৈ যাব 76 যদি মই 4 এ হৰণ কৰিলো কি হ'ব 7ক 4 এ এবাৰ গুচি গল 3 থাকিলে 4 গুণ 4 3 থাকিলে না 36 হৈ গল 4 9 গুণ 36 মানে কি গম পালা প্ৰথম সংখ্যাটো কি হ'ব তেতিয়া হলে 19 আমাক উলিয়াবলৈ কৈছে কি কোৱাচোন স্মলেষ্ট নাম্বাৰটো চোৱা এনেকে বাঢ়িহে কৈছে এক একে বাঢ়িহে কৈছে সবতকৈ সৰু কোনটো হ'ব তেতিয়ালে x টোৱে হ'ব তেনে কি 19 টোৱে হৈ যাব ডাঙৰটো যদি সুধি দিয়া আমাক কোনটো কম তেতিয়ালে x + 3 টো 19 লগত 3 যোগ কৰি দিম 22 হৈ যাব গছ নেব হেতে তাৰ মানে ইয়া আনসাৰটো হৈ যাব 19 ঠিক আছে এইটো কোৱেশ্চনৰ পৰা এটা কথা মন ৰাখিবা যে অখণ্ড সংখ্যাটো কেতিয়াও কি নহয় দশমিকত নহয় ভগ্নাংশত নহয় ঠিক আছে লগতে আমাক যদি ক্ৰমিক বুলি কৈ দিয়ে অখণ্ড সংখ্যা হতা 1 1 কে বাঢ়িব তুমি যদি ভালদৰে মন কৰা ন এই ইয়াতকৈ কিমান বাঢ়িছে কোৱাচোন একে বাঢ়িছে চাবা দেই -3 ক যদি মই 1 বহাই দিও ঠিক হৈ যাব কোৱাচোন -2 হৈ যাব হ'ব না হ'ব কাৰণ এটো মাইনাসে প্লাসে কি হয় মাইনাস হয় নহয় 2 ৰ পৰা 3 ৰ পৰা 1 গলে থাকিলে 2 ডাঙৰ আগৰ চিনটো কি হয় মাইনাস ঠিক আছে বুজি পালা এটো কোৱেশ্চন নাই কোৱেশ্চন আহে কইলে এনে কৰিব লাগিব ঠিক আছে নেক্সট কোৱেশ্চনটো চাও
আমাক কৈছে যে দ্বৈত মৌলিক সংখ্যা এইকেইটাৰ ভিতৰত দ্বৈত মৌলিক সংখ্যা টুইন প্ৰাইম নাম্বাৰ কোনকেইটা হৈছে চোৱা টুইন প্ৰাইম নাম্বাৰ মানে কি জানে দ্বৈত মৌলিক সংখ্যা মানে হৈছে দুইটা সংখ্যাই মৌলিক হ'ব লাগিব ঠিক আছে দুইটা সংখ্যাই মৌলিক হ'ব লাগিব কিন্তু সেই মৌলিক হলে তাৰ মাজত গেপটো ডিফাৰেন্সটো 2 হ'ব লাগিব ঠিক আছে চোৱা মই কি কলো দুইটা সংখ্যাই লিখিব নালাগে মই এটো পিডিএফ টো দি দিম সংখ্যা মৌলিক হ'ব লাগিব ঠিক আছে লগতে কি হ'ব লাগিব পাৰ্থক্যটো হ'ব লাগিব 2 দুইটা সংখ্যাৰ মাজত যেটো পাৰ্থক্য হ'ব লাগিব 2 চোৱা আমাৰ এই দুটাটো হ'বই নোৱাৰে কাৰণ 4 টো মৌলিক সংখ্যা নহয় তাৰে এই আনসাৰ হ'বই নোৱাৰে 4 6 টো হ'বই নোৱাৰে কাৰণ মৌলিক সংখ্যা নহয় 2 মৌলিক সংখ্যা 3 মৌলিক সংখ্যা 3 মৌলিক সংখ্যা 5 মৌলিক সংখ্যা কিন্তু এটো কেলে নহয় কাৰণ এহাটা মাজত গেপটো কিমান একে গেপ মানে কি হয় পাৰ্থক্য চাবা বিয়োগ কৰি চাবা ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো কি কৈছাবা বিয়োগ কৰি চাবা 3 ৰ পৰা যদি মই 2 বিয়োগ কৰো 1 হে হ'ব 3 ৰ পৰা 5 বিয়োগ কৰিলে কি হ'ব অজয় 5 ৰ পৰা 3 বিয়োগ কৰিলে কি হ'ব 2 হ'ব নহব তাৰমানে কি হ'ব এইটো হৈ যাব আমাৰ সঠিক উত্তৰ এইটো আনসাৰ নহয় ঠিক আছে এটা ইয়াত আহিলে যে মৌলিক সংখ্যা মানে কি এটো গম পাব লাগিব ন এটো সকলোৱে গম পোৱা এনেকুৱা এটা সংখ্যা মৌলিক সংখ্যা মানে যেটো সংখ্যাক কেৱল মাত্ৰ একেৰে হৰণ যাব আৰু সেই সংখ্যাটোৰে হৰণ যাব বেলেগকৈ হৰণ নাযায় যেনেকৈ মই যদি 5 টো কম 5 টো কেলি মৌলিক সংখ্যা কাৰণ ইয়াক একেৰে যায় 5 এগুণে 5 আৰু 5ক 5 এৰে 5ক এবাৰ যাব হৈছে নাই হেই মৌলিক সংখ্যা বুলি কোৱা হয় মৌলিক নোহোৱাবোৰ কি বুলি ক'ব যৌগিক বুলি ক'ব খালি মই ৰাখিবা এই এক নামৰ সংখ্যাটো মৌলিকো নহয় যৌগিকো নহয় ঠিক আছে এক নামৰ সংখ্যাটো মৌলিকো নহয় যৌগিকো নহয় জাস্ট মই ৰাখিবা যে এইটো কথা মই বস্তুবোৰ ৰিভিজন কৰিছো তোমালোকৰ যাতে গোটে চেপ্টাৰটো ক্লিয়াৰ হৈ যাওক আমাৰ চোৱা এই 1 2 3 4 5 এনেকৈ অখিমলৈ গৈ আছে ঠিক আছে এই এবোৰ কি সংখ্যা কোৱাচোন একৰ পৰা আৰম্ভ সংখ্যা কি বুলি কোৱা হয় এহেতক স্বাভাৱিক সংখ্যা হয় নহয় এহেতক কোৱা হয় স্বাভাৱিক সংখ্যা বুলি কোৱা হয় নেচাৰেল নাম্বাৰ বুলি কোৱা হয় এই স্বাভাৱিক সংখ্যাখিনিকে দুটা ভাগত ভাগ কৰিছে ঠিক আছে দুটা তিনিটা ভাগ বুলি ক'ব পাৰি হেতু এটা মৌলিক সংখ্যা এটা যৌগিক সংখ্যা আৰু এটা বিশেষ স্পেশাল সেই যিবোৰ সংখ্যা কেৱল মাত্ৰ একেৰে হৰণ যাব আৰু নিজে হৰণ যাব তাক মৌলিক সংখ্যা বুলি কোৱা হয় আৰু বাকিবোৰক যৌগিক বুলি ক'ব কিন্তু এই একটো কি বুলি ক'ব ই মৌলিকো নহয় যৌগিকো নহয় মই ৰাখিবা এইটো একটো মৌলিকো নহয় যৌগিকো নহয় দুইটো মৌলিক সংখ্যা কাৰণ দুইটো অকল একেৰে যায় দুইৰে যায় তিনিটো কিহে যাব একেৰে যাব আৰু তিনিয়ে যাব বেলেগ সংখ্যা নাযায় হৰণ ইউ মৌলিক সংখ্যা তেতিয়া হলে চাৰিটো কি হয় কোৱাচোন ই যৌগিক সংখ্যা হয় ঠিক আছে চাৰিটো কি হয় যৌগিক সংখ্যা কেলে কাৰণ চাৰিটো কিহে যায় একেৰো যায় চাৰি যায় লগতে দুইয়ে যায় দেখিছানে ইয়াৰ উৎপাদক কেটা হৈ গৈছে ইয়াৰ উৎপাদক তিনটা হৈ গৈছে দুটা হলে তাক কি বুলি কোৱা হয় আমাৰ মৌলিক দুটাতকৈ বেছি হলে কি হয় যৌগিক বুলি কোৱা হয় এই একটো কি বুলি কোৱা হয় মৌলিকো নহয় যৌগিকো নহয় ঠিক আছে ইয়াত 3 আৰু 5 দুইটাই মৌলিক সংখ্যা হোৱাৰ কাৰণে কি হৈছে এটি টুইন প্ৰাইম নাম্বাৰ হৈছে কাৰণ এটা গেপটো কিমান হয় 2 হ'ব পাৰ্থক্য 2 তোমালোকে যদি সলিউশনটো চোৱা ভিডিওটো চালে গম পাই যাবা সলিউশনটো ঠিক আছে সেইকাৰণে ইমান চিন্তা কৰিব নালাগে ভিডিওটো পাই যাবা ওকে এই কোৱেশ্চনটো আহে একদম পৰীক্ষাত আহিয়ে থাকে ৰিপিটেডলি তলৰ কোনটো 0.56 ৰ ওপৰত বাৰ আছে সমতুল্য মানে ইয়াৰ মানটো আমাক কৈছে যে 0.56 ৰ ওপৰত বাৰ আছে ইয়াৰ মান কোনটোৰ লগত সমান মানে কোনটো হ'ব ভগ্নাংশত কোনটো হ'ব মানে ইয়াৰ অৰ্থটো গম পোৱা নহয় বাৰ থকা মানে কিনো তাৰ মানে 5 আৰু 6 দুইটা ওপৰতে বাৰ আছে নে তানে কি হ'ব 56 56 56 এনেকৈ উলাই গৈ আছে ই নন টাৰ্মিনেটিং তাৰ মানে কি অপৰিসমাপ্তি ই শেষ নহয় কেতিয়াও সমাপ্তি নহয় অপৰিসমাপ্তি আৰু লগতে কি হৈছে একেটা অংককে ৰিপিট হৈছে তাক কি বুলি কোৱা হয় ৰিপিটিং বুলি কোৱা হয় পৌনপৌনিক বুলি কোৱা হয় ৰিকাৰিং বুলি কোৱা হয় ঠিক আছে সেইটো মই ৰাখিবা আৰু চোৱা মই তিনটা নাম্বাৰ লিখিছো দেই 2 3.57 4.32 32 32 আৰু এটা एग्जांपल লৈছো মই 3.14157352163952 গৈ আছে সো ইয়াত মই চাৰিটা সংখ্যা লিখিছো ঠিক আছে এই চাৰিটা সংখ্যাত কোনটো পৰিমেয় কোনটো অপৰিমেয় আমি গম পাব লাগিব তাৰ মানে আমি যিমানবোৰ সংখ্যা পঢ়ি আছো ন সেই সংখ্যাবোৰ আমি বাস্তৱ সংখ্যা বুলি কওঁ হেতু গম পোৱা ৰিয়েল নাম্বাৰ বুলি কওঁ আৰু সেই বাস্তৱ সংখ্যাবোৰক আমি দুভাগত ভাগ কৰো এটা হৈছে পৰিমেয় সংখ্যা আৰু এটা হৈছে
অপৰিমেয় সংখ্যা ঠিক আছে এটা অপৰিমেয় সংখ্যা এতিয়া কথাটো হৈছে যে পৰিমেয় সংখ্যা মানে যিবোৰ সংখ্যাক আমি p বাই q আহিত লিখিব পাৰিম ভগ্নাংশ আহিত যদি q টো 0 হ'ব নোৱাৰে মই ৰাখিবা q টো কেতিয়া 0 নহয় কেতিয়াও 0 এ হৰণ কৰিব নোৱাৰি ঠিক আছে কোনোবা তোমাক যে পৰীক্ষা সুধিব পাৰে কোনোবা এটা সংখ্যা দিয়া থাকিব 2 ক যদি মই 0 ৰে হৰণ কৰো ইয়াৰ মানটো কি দি দিব তোমাক আহিব বাৰু ঠিক আছে কেতিয়া 0 হৰণ কৰিব নোৱাৰা 0 কেতিয়া ভাজক হ'ব নোৱাৰে ঠিক আছে তেতিয়া ইয়াৰ আনসাৰটো কি হ'ব তেলে সংজ্ঞাবদ্ধ নহয় বুলি অপচন থাকিব ইয়াৰ কোনো ডেফিনিশন নাথাকে মানে ঠিক আছে ইয়াৰ কোনো সংজ্ঞাবদ্ধ নহয় আনডিফাইন্ড বুলি কৈ থাকিব ঠিক আছে এতিয়া চোৱা কথাটো ইয়াত কোনটো সংখ্যা পৰিমেয় মানে কোনটো সংখ্যা আমি p বাই q লিখিব পাৰিম সুধিছে এই গোটাটো সংখ্যাটো পাৰিমে ই অখণ্ড সংখ্যা হয় কৈছিলো হয়নে গোটা গোটা সংখ্যা কি বুলি কয় অখণ্ড সংখ্যা ঠিক আছে এই দুইটোত একটা আছে নাই আছে এটুকু পাৰি ইয়াক কেলে পাই জানানে ইয়াৰ দশমিক বিস্তৃতি শেষ হৈ গৈছে না বাৰু ইয়াত 7 অপচন কি আছে নেকি বা 7 অপচন নাই ইয়াত 3.57 তাবা নাই তানে কি যেতিয়া কোনো এটা দশমিক বিস্তৃতি শেষ হৈ যাব কি হদায় কি হ'ব মন ৰাখিবা হি পৰিসমাপ্তি হলে কি হদায় পৰিমেয় সংখ্যা হ'ব ইয়া কেনেকৈ লিখিম আমি 357 দশমিকটো উঠাই দিলো দুঘৰ আগত দশমিক সোঁহাতৰ পৰা চালো এনে কিহে হৰণ কৰি দিম 100 ৰে তিনিটা আগত দশমিক থাকিলে আমি 1000 কৰি দিম হেতু p বাই q হৈছে নাই হোৱা কটাকটি গলে যাব আৰু নগলে নাই নেক্সট ওয়া এটো সংখ্যা তুমি চোৱাচোন এটো ভালদৰে 4.32 এনেকৈ ললে গৈ আছে যিবোৰ সংখ্যা এনেকৈ বাৰে বাৰে ৰিপিট হ'ব আৰু হেক নাই হোৱা দেখিছানে ওলাইলে গৈ আছে এহেতি কি হয় অপৰিসমাপ্তি হেক নাই হোৱা ইউ অপৰিসমাপ্তি ইউ হেক নাই হোৱা কিন্তু ইয়াত কি জানা ইয়াত একেটা অংককে ৰিপিট হৈছে মানে এটো কেনেকৈ লিখিব পাৰো কোৱাচোন বাৰু 4.32 ৰ ওপৰত বাৰ লিখিব পাৰো নোৱাৰো পাৰো এই ৰিপিট হোৱা সংখ্যাবোৰ যাৰ দশমিক বিস্তৃতি হেক নহয় তেহেতিও পৰিমেয় সংখ্যা হয় তেহেতক আমি ভগ্নাংশ আহিল লিখিব পাৰো ঠিক আছে বুজি পাইছা নাই কিন্তু যিবোৰ সংখ্যা হেক নাই হোৱা ইউ হেক নাই হোৱা কিন্তু ইয়াৰ পাৰ্থক্যটো কি ইয়াত একেটা অংককে নাই লোৱা একেটা বস্তুকে ৰিপিট নাই হোৱা সো ইয়াত কি আছে 14 তাৰপা 15 তাৰপা 735 216 395 টো এনেকে খেলি মেলিকে গৈ আছে মানে গৈ আছে অখিমলে খালি একে নাই লোৱা এহেতি একমাত্ৰ কি জানা এহেতি একমাত্ৰ অপৰিমেয় সংখ্যা বুজি পালা এটা সচন মোক কোৱাচোন এটো পৰিমেয় নে অপৰিমেয় তেতিয়া হলে পৰিমেয় হ'ব কাৰণ ইউ পৰিমেয় একমাত্ৰ ইহে অপৰিমেয় হয় না তাৰ মানে এই পৰিমেয় হোৱাৰ লগে লগে কি আহি লিখিব পাৰিম আমি ভগ্নাংশ আহি লিখিব পাৰিম या কোনোবা এটা লিখিব পাৰিম তেতিয়া হলে তে কেনেকৈ লিখে চোৱা ইয়াৰ টাইপ কেবাটাও আছে প্ৰথম টাইপটোত মই কৈছো এটো প্ৰথম কোৱেশ্চনটো কৰি লৈছো বাকি মাজে মাজে ওলাব আমাৰ টাইপবোৰ কৰিম সো ইয়াত কি দেখিছা তুমি যিমানটা তুমি অংক দেখিছা গুটেকিটা ওপৰতে বাৰ আছে নে বাৰু আছে কাৰণ এই 0 টো ভ্যালু নাই দশম জগত হয় না যিমানটা অংক আছে গুটেকিটা ওপৰতে বাৰ আছে তেতিয়া কেনে কৰে জানানে তুমি প্ৰথমে কি কৰিবা এই ভগ্নাংশ আহি লিখিব লাগে প্ৰথম মানে এই লবটোত কি লিখিবা তুমি এই বাৰটো অতৰাই লিখি দিবা বাৰটো অতৰাই দিবা যিটো সংখ্যা বনিব 56 বনিলে ঠিক আছে এতিয়া মই এটা কথা কোৱা এই কিমানটা অংক বাৰে বাৰে ৰিপিট হৈছে দুটা হৈছে নে দুটা হোৱাৰ কাৰণে কি হ'ব জানে তলত দুটা ন আহিব হেতু বস্তু ওপৰত কি লিখিম ওপৰত লিখিম আমি দশমিকটো অতৰাই যিটো সংখ্যা বনিব কেতিয়া কৰিম যেতিয়া এটো টাইপ 1 মানে মই কি কোনটো কথা কলো মই যেতিয়া তোমাৰ যিমানটা অংক থাকিব গুটেই গিটাৰ ওপৰতে যদি বাৰ থাকে ঠিক আছে ওপৰত লিখিম হেতু সংখ্যাটো যেটো আমি বাৰ অতৰাই পানি পাম তলত লিখিম যিমানটা অংক ৰিপিট হৈছে ইয়াত 5 আৰু 6 অংক হয় দুটা অংক ৰিপিট কাৰণ দুটা ন লিখিছো 99 ঠিক আছে তাৰ মানে কোনটো অপচন দিতা হলে অপচন নাম্বাৰ সি টো হ'ব কাৰেক্ট অপচন কটাকটি যায় যদি কটাকটি কৰিম আৰু সৰু কৰিব পাৰিলে ইয়াত সৰু কৰিব না ইয়াক কিহে যায় হৰণ অপচন ইয়াক কিহে যায় 3 ৰে যায় 11 ৰে যায় 9 ৰে যায় 33 ৰে যায় হয় না কিন্তু এইকিটা সংখ্যা এটাও না যায় হেকা নাই কৰা ঠিক আছে হে বস্তুটো নেক্সট which of the following is a perfect number নিখুঁত সংখ্যা কোনটো হয় সো নিখুঁত সংখ্যাটো পৰীক্ষাত অহাৰ চান্সটো কম আছে হলো মই দিছো যে নাম্বাৰ সিস্টেম সব ক্লিয়াৰ হৈ যাও নিখুঁত সংখ্যা মানে এনেকুৱা এটা সংখ্যা হ'ব লাগিব যাৰ উৎপাদক কেইটা যোগ কৰিলে সেই সংখ্যাটো ওলাব লাগিব হেৰ নিখুঁত সংখ্যা বুলি কোৱা হয় মই উদাহৰণ দিছো এই 6 নামৰ সংখ্যাটোৰ উৎপাদক কি কোৱাচোন এক একেৰে যায় 2 ৰে যায় 3 ৰে যায় 6 ৰে যায় এতিয়া চোৱা এই সংখ্যা গিটাৰ 6 টো হদায় হবই 6 নিজৰ বাহিৰে বাকি গিটা তুমি এটা যোগ কৰিছাচোন কিমান ওলাইছে কোৱাচোন 3 ৰ লগত
2 যোগ কৰিলে 5 5 একে কি হ'ব 6 হ'ব মানে কি দেখিছে গম পাইছানে 3 + 2 + 1 = 6 ওলাইছে নাই লোৱা এই এনেকুৱা সংখ্যাবোৰ কি বুলি কোৱা হয় নিখুঁত সংখ্যা বুলি কোৱা হয় 6 টো এটা নিখুঁত সংখ্যা হয় আৰু এটা উদাহৰণ দিছো মই নিখুঁত সংখ্যা উদাহৰণ আহিব পাৰে পৰীক্ষাত 28 টো এটা নিখুঁত সংখ্যা হয় ইয়াক কিহে হৰণ যায় ইয়াক একেৰে যাবই যুগ্ম সংখ্যা হয় নহয় 2 ৰে হৰণ যাবই সদায় যুগ্ম সংখ্যা ঠিক আছে 4 ৰে হৰণ যাবই 7 ৰে যাবই হৰণ হয় নহয় তাৰ পৰা আৰু 14 যাব হয় নহয় 14 যাব আৰু কি যাব 28 যাব ঠিক আছে তুমি 28 টোৰ বাহিৰে বাকি কিটা উৎপাদক যোগ কৰাচোন তুমি যোগ কৰিছোৱা 14 ৰ লগত 7 যোগ কৰিলে 21 21 ৰ লগত 4 যোগ কৰিলে 25 25 এ 2 এ 27 একে 28 কৈছ নাইব হেনে কি হ'ব ইয়াত অপচন কোনটো হ'ব দিলে 6 টো হ'ব সঠিক উত্তৰ ঠিক আছে ইয়াৰ পিছত আৰু এটা সংখ্যা আছে 496 টো তুমি যদি কৰিছা এটো কি ল'ব নিখুঁত সংখ্যা ওলাব 6 টো প্ৰথমতে নিখুঁত সংখ্যা হয় তাৰ পৰা 28 তাৰ পৰা 496 এনেকে মন ৰাখিলে হ'ল ঠিক আছে পৰীক্ষা যদি আহে বাকিবোৰ নহয় আৰু বাকিবোৰ তুমি যোগ কৰিলে নোপোৱা তুমি 8 টোকে কৈছাচোন 8 টো তুমি যদি যোগ কৰিছা উৎপাদক কি 1 আছে 2 আছে 4 আছে 8 আছে তুমি এটা যোগ কৰাচোন কেন পাবা 4 এ 2 এ 6 একে 7 হে পাবা হয় না এটা নিখুঁত সংখ্যা নহয় ঠিক আছে পারফেক্ট নাম্বার নহয় ওকে কে ডাউট থাকিলে কৈ যাবা দেই এই কোৱেশ্চন সো এনেকুৱা কোৱেশ্চন পৰীক্ষাত আহিবই এই যে বস্তুটো প্ৰাইম নাম্বাৰ ন বহুত বেছি ইম্পৰ্টেন্ট পৰীক্ষাৰ কাৰণে আৰু এটা কথা কৈছো যে এই 87 টো বহুতে প্ৰাইম নাম্বাৰ বুলি ভাবে নহয় আকৌ ঠিক আছে এটো বহুত খেলিমেলি লগায় এডি আহিছিল হয়নে এই 87 টো প্ৰাইম নাম্বাৰ নহয় ইয়াক 3 ৰে হৰণ যায় ঠিক আছে 3 ৰে হৰণ যায় 3 ৰে যেতিয়া হৰণ কৰা ন 3 2 6 2 থাকিলে নে 3 9 27 কিমান বাৰ যাব 29 বাৰ যাব 3 হৰণ কৰিলে ঠিক আছে এটো খেলিমেলি নকৰিবা পৰীক্ষাত সুধিব পাৰে এনেকে দি দিব যে 80 ৰ পৰা 100 লৈকে কিমানটা মৌলিক সংখ্যা আছে এনেকে দি দিব তুমি হে 87 টো তুমি লৈ লবা মৌলিক সংখ্যা বুলি গমছ নাইবা হেটা মই এটা সাৱধান কৰি দিছো আমাক কৈছে প্ৰথম 8টা মৌলিক সংখ্যাৰ যোগফল উঠিছে সাম যোগফল 8টা মৌলিক সংখ্যাৰ যোগফল প্ৰথমটো সৰু সবতকৈ মৌলিক সংখ্যা কি হয় কোনটো হয় একটো মৌলিক সংখ্যা নহয় ঠিক আছে একটো মৌলিকো নহয় যৌগিকো নহয় দুইৰ পৰা মৌলিক সংখ্যা হ'ব 3 টো মৌলিক সংখ্যা হয় 5 টো মৌলিক সংখ্যা হয় 7 টো হলি হয় হয় না কি হয় নেক্সট টো 11 টো হয় ঠিক আছে এতিয়া তোমালোকে এটা যোগ কৰা যোগ কৰিলে কেন হ'ব 10 17 28 হয় না কেন হ'ব অপচন নম্বৰ যোগ কৰিলে কি কৰিব কৈছে 5টা সৰি 13টা তাৰ পৰা 15 টো নহয় মানে 17 টো হৈ যাব আৰু লাগিব নি কেটা হল নাই হওয়া 7টা হৈছে আৰু এটা লাগিব হয়নে আৰু 19 টো যোগ কৰি দিয়া সা যোগ কৰোতে অকমান আমি সাৱধান হম আৰু সা 19 ৰ লগত এক যোগ দুই যদি যোগ কৰো তেতিয়া আমাৰ দিগদাৰ হৈ যাব মানে এই 11 টো যোগ কৰি দিয়া মুখত যদি কৰিব বিচাৰ মই কেনে কৰিব এনেটো যোগ কৰিব পাৰিবা সবে এটো যদি 11 যোগ কৰি দিয়া কেন হ'ব কোৱাচোন 30 হৈ যাব না যাব 30 হৈ গল তাৰ পৰা যদি মই কৰো এটো কেন হ'ব কোৱাচোন 20 হৈ গল নে 50 হৈ গল নে 50 হৈ গল তাৰ পৰা যদি মই কৰো এটো হৈ গল তোমাৰ 65 60 হয় নহয় তাৰ পৰা 67 77 হল নিব 77 হ'ব ন 10 17 28 28 তাৰপা তোমাৰ 41 48 77 ঠিক আছে 48 50 60 77 হ'ব কাৰণ চোৱা 7 থকা এটা নম্বৰ আছে ঠিক আছে অপচন 7 গম পাবা এটো প্লাস কৰি সবে কৰিব পাৰিবা ন জাস্ট পেয়াৰ বনাবলৈ চাবা বস্তুটো ঠিক আছে হেতু বস্তু অপচন যাব কি অপচন নম্বৰ 8 বা 77 কাৰেক্ট অপচন ঠিক আছে আৰু এই দেখতে এটা মন ৰাখিবা যে তোমাক এনেকৈ আহিব পাৰে যে তুমি যে লিখিলা চোৱা 2 3 5 7 11 13 তোমাক কৈ দিব যে আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি 2 টো তাক এনেকৈ সুধিব পাৰে যে আটাইতকৈ সৰু যুগ্ম মৌলিকটো কি 2 এ হয় তো এনেকৈ সুধিব পাৰে যে আটাইতকৈ সৰু একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো কি 2 টোৱে হয় একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো 2 এ হয় ইয়ে সবতকৈ সৰু হয় তা এনেকৈ সুধিব পাৰে যে আটাইতকৈ সৰু অযুগ্ম মৌলিকটো কি অযুগ্ম এই তিনটো হয় না অযুগ্ম সবতকৈ সৰু তা কৰিব যে আটাইতকৈ সৰু অযুগ্ম যৌগিক পৰীক্ষাত আহিব এটো আটাইতকৈ সৰু অযুগ্ম যৌগিক অযুগ্ম হ'ব লাগিব আৰু যৌগিক হ'ব লাগিব খালি
যৌগিকবোৰ কোৱাচোন, ইয়াত থাকি যোৱা কেইটা যৌগিক নহয় জানো, এইকেইটা মৌলিক থাকি যাব যৌগিক, থাকিলে কি কোৱাচোন, 4 থাকিলে এইটো যৌগিক, 6 থাকিলে যৌগিক, 8 থাকিলে যৌগিক, 9 থাকিলে যৌগিক, হয় নহয় কোৱাচোন, চৰকাৰে এইটো এইকেইটা গোটেইটা যুগ্ম হয় নে কোৱাচোন, অযুগ্ম কোনটো হ'ব তেতিয়াহ'লে, সৰু, নহ'লে নাপালা খেলি মেলি নকৰিবা, ঠিক আছে। আটাইতকৈ সৰু অযুগ্ম বুলি যদি কৈ দিয়ে, যুগ্মটো এইকেইটাই হয়, অযুগ্মত কোনটো হয়, অযুগ্মত যৌগিক কোনটো হ'ব তেতিয়াহ'লে 9টো হৈ যাব, ঠিক আছে। এই মৌলিক সংখ্যা বা কনফিউজন হৈ যায় বস্তুটো, যৌগিক কৈছে নে মৌলিক কৈছে চাই ল'বা। আমাক যদি সৰু অযুগ্ম বুলি সোধা হ'লে, যদি আমাৰ মৌলিক সোধা 3টো ক'লহেঁতেন, হয় নহয়, যদি আমাৰ মৌলিক বুলি সোধা এনেকে বোলে আটাইতকৈ সৰু অযুগ্ম মৌলিকটো কোৱা, তেতিয়া আমি কি বুলি ক'ম তেতিয়াহ'লে 3টো ক'ম, ঠিক আছে। আজি যৌগিক বুলি সোধা কাৰণে কি ক'ম আমি 9টো ক'ব লাগিব, অযুগ্ম কৈছে, ঠিক আছে। বাকীবোৰ চব কি 4টো যুগ্ম, 6টো যুগ্ম, 8টো যুগ্ম, হয় নহয়। চাই লওক কুৱেশ্যনটো বাৰে বাৰে পঢ়ি পিনে। নেক্সট এইটো কুৱেশ্যন, এতিয়া আকৌ কৈছো নহয় 0 পইণ্ট, কুৱেশ্যন ৰিপিট হ'ব দেই, টাইপবোৰ চব ডিছকাছ হৈ যাব। এই কুৱেশ্যনটো এতিয়া, এই কুৱেশ্যনটোত আমাৰ টাইপ 2ত পৰিছে, চোৱা মোক কোৱাচোন এইটো পৰিমেয় সংখ্যা নে অপৰিমেয় সংখ্যা, পৰিমেয় সংখ্যা, কাৰণে কি লিখিব পাৰিম, p/q লিখিব পাৰিম, কেলে, কাৰণ ইয়াৰ অৰ্থটো কিনো, ইয়াৰ অৰ্থটো হৈছে কি 0.0654টো বাৰে বাৰে কি হৈছে, 54টো বাৰে বাৰে ৰিপিট হৈছে, হয় নহয়, ইয়াৰ অৰ্থটো এইটোৱে হয়। সদায় মনে কিবা যিটো সংখ্যা অংকবোৰ ৰিপিট হ'ব তেহেঁতক কি বুলি কোৱা হয়, তেহেঁতক আমাৰ পৰিমেয় সংখ্যা বুলি কোৱা হয়। আৰু ইয়াক কেনেকৈ p/q লিখিম, এই টাইপ 2 বুলি কেলে নাম দিছো মই, কাৰণ ইয়াত যিমান কেইটা অংক আছে গোটেইকেইটাৰ ওপৰতে বাৰটো আছে নেকি, ওপৰত নাই, অকল 6 বনাই দেখিছানে, সেইকাৰণে আমি কি কৰিম জানানে, প্ৰথম ওপৰত একে লিখিম, বাৰটো অতলে দেখিবলৈ কেনেকুৱা হ'ব কোৱাচোন, 654 হ'ব নহ'ব, শূন্যবোৰ নিদিলেও হয় আগত, হয় নহয়। এতিয়া চোৱা ইয়াত কি চেঞ্জ এটা আহিব, কি এটা বিয়োগ কৰিব লাগিব সংখ্যা এটা, যিটোৰ ওপৰত বাৰ নাই, বাৰ যি কাৰ ওপৰত নাই, 6ৰ ওপৰত নাই, তলত কি লিখিম গম পাইছেনে, চাবা যে কিমানটা অংক ৰিপিট হৈছে, 2টা অংক হৈছে, 9 আহিব তাৰ কাৰণে, আৰু ৰিপিট কেইটা নাই হোৱা কোৱাচোন, কেইটা নাই হোৱা ৰিপিট বাৰু, 1 2টা নাই হোৱা, 2টা নাই হোৱা, এই 0টো নাই হোৱা, 6টো নাই হোৱা নহয়, কাৰণ কি হ'ব কোৱাচোন, 2টা 0, ভুল নকৰিবা, ধৰিব লাগিব, ঠিক আছে। সেইটোৱে কাৰণ চোৱা তুমি এটা কথা কোৱা 0.4 0.04 দুটা একেই নিব নহয়, দশমিকৰ পিছত 0 ধৰিব লাগিব, কাৰণ ইয়াৰ পিছত 4 এটা আছে নহয়, কৈছে নাইব, সেইটো বস্তু মনত ৰাখিবা, ঠিক আছে। এইটো যদি মই কৰো 648 হৈ যাব বিয়োগ কৰিলে, হয় নহয়, থাকিলে কিমান 9900, একে সৰু কৰিব লাগিব, আৰু সৰু নকৰিলে নেকি, আছে সৰু কৰি থোৱা, সৰু কৰিলে কোনটো হ'ব, হ'বগে আৰু কিবা এটা, 3 যাব নেকি, 3 যাব, হয়নে, 3 যাব, ইয়াক দুবাৰ, এবাৰ, 3 6 গুণ, 3 1 3 বাৰ, 216 আৰু গৈছে ন, আকৌ 3 গৈছে নি, 9 গৈ আছিলে নেকি, 9 গৈ আছিলে, ইয়াছ, 3 7 গুণ 21, 3 2 গুণ, 3 গুচি গ'ল, 3 এবাৰ 0 0, 2 গুচি গ'ল 36 বাৰ, 2 গুচি গ'ল, হয় নহয়, আকৌ 2 গুচি গ'ল, 225 18, 225 18 75, 275 নেকি, 275, yes yes, হয় নাই, 250 হৈ যাব, আকৌ 25 থাকিব নে, 275, yes, কেলকুলেশ্যনটো চাই যাবা দেই, হ'ব। এইটো ডাইৰেক্ট 9 গৈ আছিলে, বিভাজন নিয়মটো পঢ়িম বাৰু আমি, এইবোৰ লিখি ল'বা তোমালোকে, ঠিক আছে, পাৰিবা নহয়, ভিডিঅ'ত পাই যাম আমি। নেক্সট এইটো কুৱেশ্যন, এতিয়া চোৱা এইটো টাইপ 3, তুমি যদি আগৰ গিটা কুৱেশ্যনলে মন কৰা, সি দশমিকৰ আগত কি আছিলে তাই কোৱাচোন, 0 আছিলে, আজি এটা সংখ্যা এটা আহি গ'ল নহয়, সদায় কি কৰিব জানানে, এনেকুৱা যদি সংখ্যা দি দিয়ে তুমি কি কৰিবা, এই দশমিকৰ আগৰ অংশটো আৰু দশমিকৰ পিছৰ অংশটো আমি দুভাগ কৰি ল'ম। তোমাক যদি মই এনেকে কওঁ, চাবা দেই, এনেকে যদি তোমাক কওঁ, এতিয়া কি বুজি পাবা তুমি কোৱাচোন মোক, 2 টকা 50 পইচা, ই টকা বুজাইছে, ই দশমিকৰ পিছত পইচা বুজাইছে, আৰু মই এনেকে লিখিলে ভুল হ'ব নেকি কোৱাচোন, 2 টকাৰ লগত যদি মই 50 পইচা যোগ কৰি দিওঁ, ভুল হৈ যাব নেকি, সেইটো ওলাব গৈ পিনি, হয় নহয়, কাৰণ আমি এককটো একে কৰিব লাগিব। এই কথাটো হৈছে যে কি, আমি এটা কথা গম পালো যে দশমিকৰ আগৰ অংশ দশমিকৰ পিছৰ অংশটো কি কৰিব পাৰি, বেলেগ বেলেগ কৰিব পাৰি,
তাক এনেকৈ লিখিব পাৰোঁ নে কোৱাচোন 2 + 0.56 বাৰ পাৰোঁ লিখিব এনেকৈ পাৰোঁ কাৰণ ইয়াৰ আগত জিৰ' লিখা বেলেগ হ'ব নি কোৱাচোন নহয় কাৰণ কি হ'ব ইয়াৰ এইটো আৰু এইটো যোগ কৰি পিনে আমি এইটোৱে পামগে হয় নহয় এনে ভাগ কৰি ল'ম এই দুইটো কি হৈছে এই পৰিমেয় হৈয়ে আছে ন ই থাকক ইয়াক এটা আমি কি কৰিম কোৱাচোন সেই প্ৰথম পদ্ধতিটো ভাঙি দিম আকৌ কি কৈছিলো আমি যিমানটা অংক আছে গোটেইটা বাৰ আছে নে নাই লিখিম 56 লিখিলেম দুটা অংক ৰিপিটেড কি লিখিম দুটা 9 লিখি দিম হয় নহয় কিন্তু তেনেকৈ থাকিব আৰু এইটো চোৱাচোন আমি জানো তো মিশ্ৰ ভগ্নাংশ কেনেকৈ লিখে ঠিক আছে মই তোমাক যদি কওঁ এনেকৈ 4n 3/5 এইটো মিশ্ৰ ভগ্নাংশ হয় হয় নহয় এটা পূৰ্ণ সংখ্যা আৰু এটা প্ৰকৃত ভগ্নাংশ লগ লাগিলে তাক কি বুলি কোৱা হয় মিশ্ৰ ভগ্নাংশ ইয়াৰ অৰ্থ কি কোৱাচোন 4 + 3/5 ইয়াৰ অৰ্থ বেলেগ একো নহয় ঠিক আছে মই কৈছিলো নহয় এইটো সমষ্টি বুলি কোৱা নহয় কি বুলি কোৱা হয় 4 সমষ্টি 5/3 বুলি কয় সমষ্টি মানে কিনো যোগফল সেইটোৱে সমষ্টি মানে যোগ এটা চোৱা এইটো বস্তু এনেকৈ আমি এনেকৈ লিখিব পাৰোঁ কোৱাচোন 2 সমষ্টি 19 9 মানে 99 কিয় 56 এনে লিখিব পাৰোঁ ন অপচন কোনটো আছে তেতিয়াহ'লে অপচন নম্বৰ বিটো হৈ যাব কাৰেক্ট অপচন ঠিক আছে আৰু যদি লসাগু ল'বলগীয়া লসাগু ল'ম আৰু আমি জুকৰি লসাগু ল'ব লাগিব ঠিক আছে অপচন এনেকৈ আছে আৰু ওলাব কোৱেশ্যন ইয়াৰ পিছত ডিছকাছ হ'ব নেক্সট কুৱেশ্যন দ্য স্মলেষ্ট প্ৰাইম নাম্বাৰ কোৱা ৰিভিজন হৈ যাব কোনটো হ'ব দুইটো হৈ যাব ঠিক আছে ওকে নেক্সট এইটো কৰাচোন তোমালোকে নেক্সট কুৱেশ্যনলৈ যাওঁ এইটো একেই কুৱেশ্যনে ইয়াৰ চিম্পলেষ্ট ফৰ্ম ডাইৰেক্ট মুখতে কৰা এইটো জিম বাৰটো আঁতৰাই দিওঁ কিয় এনেকুৱা হ'ব 236 হ'ব নহ'ব কি বুলি কৈছিলো যাৰ ওপৰত বাৰ নাই সেই বিয়োগ কৰি দিব লাগিব দুইটো বিয়োগ কৰি দিব লাগিব শূন্যটো কাম আছে নেকি বা শূন্যটো মানে দুইয়ে হয় যিমানটা অংক ৰিপিট তাৰ কাৰণে কি আহিব 9 আহিব যিমানটা ৰিপিট তাৰ কাৰণে কি আহিব কোৱাচোন 0 হৈ যাব ওপৰত হ'ব 234 তলত হ'ব 9900 কথাটো কৰিব পাৰিবা ঠিক আছে এইটো কি হ'ব 9 যাব ইয়াক 9 গুণে 9 দুটা শূন্য 9 দুগুণ 18 হয় নহয় থাকিলে 54 9 6 গুণ 54 26/9 গুণে 9 আৰু যাব কাৰণে হয়নে 2 যাব ইয়াক 13 বাৰ 2 যাব ইয়াক 550 বাৰ আছে না অপচন ঠিক আছে কথাটো কৰিবা আৰু মেথডটো শিকিছো ওকে ইয়াৰ আমাৰ দশমিক লিখিবলৈ কৈছে দশমিকটো একেবাৰে ইজি 7 বাই আমাক দিয়া আছে 11 তুমি হৰণ কৰি গৈ থাকিবা ইয়াৰে কোনোটা ৰিপিটেড এটা আনসাৰ লৈ যাব যদি কোনো নৰমালি 7ক যদি মই 11 হৰণ কৰো কি দিব লাগিব এটা 7ক হৰণ নাযায় নহয় আজি কি হয় ভাজ্যটো সৰু ভাজকতকৈ হয় নহয় এটা 0 আহিব নাহিব আহিব দশমিক লিখি এটা শূন্য আহে 11 6 গুণ 66 থাকিলে 4 হয় নহয় দশমিক দিয়া এটা কি হ'ব 0 আহিব 11 3 গুণ 33 থাকিলে 7 হয় নহয় এটা আগৰটোকে ৰিপিট হ'ব দেই দশমিক দিয়া আছে না 0 আহিব নাহিব আকৌ কি হ'ব কোৱাচোন 11 6 গুণ আকৌ 66 আকৌ 4 থাকিব নাহিব কোৱাচোন এনেকুৱা হ'ব কৈছে মানে এই 4টো যে আগতে যে আছিল আকৌ 4টো লাগি গ'ল দেখিছানে মানে কি বুজি পালা ইয়াৰটো কেনেকৈ লাব 0.636363 এনেকৈ লালে গৈ থাকিব কেতিয়াও শেষ নহয়গে তানে কি গম পালা ইয়াক আমি কেনেকৈ লিখিব পাৰো 63 ওপৰত কি লিখিব পাৰো বাৰ অপচন নম্বৰ বি টো কাৰেক্ট বুজি পালা এনে কোৱেশ্যন আহিব পাৰে পৰীক্ষাত হৰণ কৰিলে এইবোৰকে দি থাকিব এতিয়া এই ডোখৰত বহুত বেছি ইম্পৰ্টেণ্ট চাবা দেই আমাক কৈছে এইটো কুৱেশ্যন আহিব পাৰে বহুত চান্স আছে যাবা মই এটা কিতাপখন চালো যে তাত ক্লাছ 10 এটা ক্লাছ 9 এটা জ্যামিতি এটা দি দিলে এনেকৈ দি দিলে যে এটা ট্ৰায়াঙ্গুলৰ চাবা এবাৰ আহিব পাৰে এটা ট্ৰায়াঙ্গুলৰ তিনটা বাহু থাকে এইটো যে তোমাক ৰিভিজন কৰি দিছো মই এ বি সি ঠিক আছে এ বাহুটো তিনটা বাহু আছে নে এ বাহুটো ধৰি লবা মিড পইণ্ট মানে কি মধ্যবিন্দু মই ৰিভিজন এটা কৰিছো এইটো ৰিভিজন মিড পইণ্ট মধ্যবিন্দু এ বি সি বাহুৰ মধ্যবিন্দু এইটো ঠিক আছে এ সি বাহুৰ মধ্যবিন্দু এইটো মধ্যবিন্দু মানে একে মাজত আছে এইটো নামটো দিছো মই পি এইটো দিছো কিউ এইটো দিছো মই আৰ
তাৰমানে আমাৰ কোৱেশ্যন এনে ক'লে যে এটা ত্ৰিভুজ আছিলে সেই ত্ৰিভুজটোৰ বাহুৰ কেইটা যদি মধ্যবিন্দু যদি মই সংযোগ কৰি যদি ত্ৰিভুজ বনাও যদি ত্ৰিভুজটা বনাও সেই যেটো ইয়েলো কলর যে ত্রিভুজ বনিলে তার ধর খালি কৰিছে আমাক 4 বুলি কৰিছে খালি কিমান বুলি কৈছে আমাক 4 সেন্টিমিটার স্কয়ার বুলি কৰিছিলে এটা আমাক কৈছে যে ডাঙৰ ত্ৰিভুজটো খালি কিমান হৈছে এটো ক্লাস 10 ৰ উপপাদ্যটা আছে হৰে মই ৰাখিবা এটা ত্ৰিভুজৰ এই মধ্যবিন্দু কেইটা যদি আমি সংযোগ কৰি এটা ত্ৰিভুজ বনি গল এনে নরমালি কেইটা ত্রিভুজ বনিলে কোৱাচোন তুমি দেখাত এটা দুটা তিনটা চাৰিটা বনিছে তুমি দেখাত কৈছো মই ঠিক আছে আকৌ ৰিজনিং লগাবই নালাগে ঠিক আছে এটা দুটা তিনটা চাৰিটা হয়নে তানে কি জানানে কি হয় চাৰি ভাগৰ কি হয় কোৱাচোন এভাগ হয় মানে এই অকলে তানে ই যদি 4 হয় ইউ 4 হ'ব ইউ 4 হ'ব ইউ 4 হ'ব ভাবাচোন 16 হ'ব নব তানে কি হ'ব ইয়াৰ দিয়া আছে আমাৰ গুটেটো উঠিছে না এটা তানে মই ৰাখিবা এই ABC ত্ৰিভুজটোৰ ABC ত্ৰিভুজৰ যেটো কালি ন কালিটো কি হ'ব আমি যদি সৰু ত্ৰিভুজ যদি কওঁ ত্ৰিভুজ PQR ৰ এই ত্ৰিভুজটো কালি যদি আমাৰ উলিয়াবলগীয়া হয় তাৰ মানে ইয়াক কি কৰিব লাগিব 4 ভাগৰ এভাগ ল'ব লাগিব এই ডাঙৰ ত্ৰিভুজ যদি মই 4 ভাগৰ এভাগ কালি লৈ লওঁ এই সৰু ত্ৰিভুজটো পাই যাম কিছ গম পাইছা নাইব তুমি নিজে ভাবাচোন ইয়াত কি ভাবা তেতিয়া হলে ইয়াৰ মান কিমান ভাবা কোৱেশ্যনটো কিমান দিছে 4 দিছে নাই দিয়া এটো 1/4 থাকি গল কি কালি ত্ৰিভুজ ABC থাকি গল হয় নহয় এই সাইডত কি হৈ আছে হৰণ হৈ আছে নে এফালে হলে কি হ'ব কোৱাচোন পূৰণ হৈ যাব 4 সেম কিমান কোৱাচোন 16 হৈ যাব গম পাইছা নাইব এই ডাঙৰ ত্ৰিভুজটো কি যাব তেতিয়া হলে কালি ত্ৰিভুজ ABC ওলাই যাব হেনা বলা তানে ইয়াৰ পৰা কেলে গল এটো ক্লাস 9 ৰ পৰা কোৱেশ্যনটা গুছি আহিলে হেনে ভালদৰে পঢ়িব লাগিব থৰলি 8 9 ৰ কিতাপ 9 10 ৰ কিতাপ ঠিক আছে এই কাৰণে কৈছো এই কোৱেশ্যনটো 10 ৰ কিতাপৰ ঠিক আছে 10 ৰ কিতাপৰ হয় কোৱেশ্যনটো হেনে কৈছো চোৱা টাৰ্মিনেটিং ফ্ৰেকশন মানে কি তো যদি মই এটা কথা কওঁ মানে পৰিসমাপ্তি 0.27 3752 এনে গৈ আছে 0.27 ওপৰত বাৰ মই তিনটা অংক লিখিছো তিনটা সংখ্যা লিখিছো তুমি মোক কোৱা ইয়াত কোনটো পৰিসমাপ্তি এই তিনটা সংখ্যাৰ ভিতৰত কোনটো দশমিক বিস্তৃতি শেষ হৈ গৈছে এই প্ৰথমটো হৈছে কি শেষ হৈছে নি কোৱাচোন ওলালে গৈ আছে ই শেষ হৈছে নেকি নাই হোৱা শেষ নাই হোৱা ঠিক আছে এতিয়া চোৱা আমিতো চোৱা মই যদি 9 যদি মই 72 হৰণ কৰো মই কি উত্তৰ লব মুখতে গম নাপাও ন দশমিক হৰণ কৰিছিলে গম পাম এই 6 72 যদি মই হৰণ কৰো কি লাভটো মই গম নাপাও হয় নহয় কিন্তু সদায় মই ৰাখিবা যদি আমাৰ এই টাৰ্মিনেটিং যদি উলিয়াবলৈ হয় মানে এইটো যদি উলিয়াবলগীয়া হয় দশমিক বিস্তৃতি যদি শেষ হ'বলৈ হয় সদায় আমাৰ যেটো আহি থাকিব এই P/Q আহি যে থাকিব সেই যেটো হৰ থাকিব মানে কিউটো থাকিব এই সদায় কি হ'ব লাগিব গম পাইছানে 2 আৰু 5 ৰ উৎপাদক হিচাপে থাকিব লাগিব উৎপাদক হিচাপে 2 আৰু 5 ৰ কি থাকিব লাগিব উৎপাদক হিচাপে 2 কেটা পূৰণ হৈ থাকক দৰকাৰ নাই 5 কেটা থাকক দৰকাৰ নাই খালি 2 আৰু 5 ৰ বাহিৰে বেলেগ থাকিব নালাগিব কি হল গম পাইছা নাইবা কি কৈছো মই তাৰ মানে আকৌ এবাৰ কৈছো যদি আমাৰ এটা সংখ্যাৰ দশমিক বিস্তৃতি তুমি মোক এটা কথা কোৱা ইয়াৰ দশমিক বিস্তৃতি দুভাগত কেলে ৰৈ গল কোৱাচোন কেলে ৰৈ গল বা দুখৰ পিছত ইয়াৰ অৰ্থ কি কোৱাচোন ইয়াৰ কিহে হৰণ হৈ আছে এশৰে হৰণ হৈ আছে এশৰে হৰণ কৰিলে দুভাগত দশমিক আহে আৰু এই এশটো মানে কি জানানে এশ সংখ্যাটো এনেকুৱা এটা সংখ্যা যাক 2 আৰু 5ত ভাঙিব পাৰি উৎপাদক তাৰ তো যদি কোৱা এই এশৰ কি উৎপাদক কম আছে না এশৰ যদি মই প্ৰাইম ফেক্টৰাইজ কৰো তাত অকল 2 আৰু 5 ওলাব চোৱা 2 যদি কোয়া কেবাৰ গুছি গল 50 বাৰ 5 যদি গুছি গল কেবাৰ গুছি গল 10 বাৰ গুছি গল 2 যদি কোৱা কেবাৰ গুছি গল 5 বাৰ গুছি গল 5 গুছি গল কেবাৰ কোৱাচোন এবাৰ গুছি গল কোৱাচোন এবাৰ চোৱাচোন কি বুজি পালা এই 2 দুটা 5 দুটা মিলি কিমান হয় 100 হয় হেটো ঠিক আছে ইমান দৰকাৰ নাই এতিয়া পৰীক্ষা পালেহি জাস্ট মই ৰাখিবা যে যদি দশমিক বিস্তৃতি যদি শেষ হৈ যায় ন তাৰ মানে সেই যেটো হৰ হ'ব হৰটোত 2 আৰু 5 ৰ উৎপাদক হিচাপে থাকিব লাগিব অকল 2 থাকিলেও হ'ব অকল 5 থাকিলেও হ'ব আৰু 2 আৰু 5 একেলগে থাকিলেও হ'ব খালি মই ৰাখিবা যে 2 আৰু 5 ৰ বাহিৰে বেলেগ থাকিব নোৱাৰিব ঠিক আছে এটা চোৱা ইয়াত কোনটো মই চাও আমি কথা কটি যাই যে কথাটো কৰিব লাগিব ন 9 ইয়াক এবাৰ গুছি গল 9 8 গুণ আনসাৰ ইয়ে হৈ যাব তেতিয়া হলে কেলে কোৱাচোন 8 বনি গল নে 8 মানে কি 2 3টা হয় নহয় আপনা কি কোৱাচোন 2 পূৰণ 2 হয় নহয় এ 2 বাহিৰে বেলেগ কিবা আছে নেকি
এইকেইটা কেলে নহয় চাওঁ ইয়াক যদি মই কৰোৱে 6 ৰে এবাৰ গুচি গ'ল 6 একেবাৰ গুচি গ'ল কোৱাচোন 12 বাৰ গুচি গ'ল কিন্তু ইয়াক মোক এটা কথা কোৱাচোন ইয়াত 3 এটা আহি যাব নে বাৰু ইয়াক কি 3 পূৰণ 2 পূৰণ 2 হ'ব নে কোৱাচোন 2 বাহিৰে কি আহি গৈছে 3ও আহি গৈছে আহিব নোৱাৰে যিবোৰ সংখ্যাৰ দশমিক বিস্তৃতি টাৰ্মিনেটিং হ'ব তাত 2 আৰু 5 থাকিব লাগিব বা 2 অকল থাকিলে হ'ব 3 5 অকল থাকিলে হ'ব তাত বেলেগ থাকিব নালাগিব ইয়াৰ নহয় বুজিলা পালা এই যদি চাওঁ মই 3 এক এবাৰ গুচি গ'ল 3 এক গুচি গ'ল কিমান 3 1 2 গুণ 3 এটো গ'ল তুই যদি 24 যদি কৰিছ কি হ'ব কোৱাচোন 3 পূৰণ 3 8 গুণ 24 হয় নহয় 2 পূৰণ 2 হয় নহয় কোৱাচোন ভাঙিবা আৰু প্ৰাইম ফেক্টৰ 24 ভাঙিব পাৰিম নহয় আমি এনেকৈ হৰণ কৰি কি পাবা 3 2 2 2 এনেকৈ পাবা এই তিনটা আহি গৈছে দেখিছানে 2 বাহিৰে বেলেগ আহিছে তাৰমানে কি নহ'ব তাকে একে 12 এবাৰ 12 একেবাৰ 6 গুচি গ'ল নে 6 মানে কি কোৱাচোন 2 পূৰণ 3 হয় নহয় 3 আহি গৈছে নে আৰু তাৰমানে কি এইটো কেতিয়াও ইউ নহয় তাৰমানে কি আনসাৰ কোনটো হ'ব অপচন নাম্বাৰ এইটো হ'ব কাৰেক্ট অপচন জাস্ট মই সামাইটো এটা কথা কৈছো যে যদি কোনোবা এটা সংখ্যা যদি দশমিক বিস্তৃতি শেষ হৈ গৈছে তাৰ মানে সেই সংখ্যাটোৰ যিটো হৰ হ'ব হৰটোত হয়তো 2 ৰ উৎপাদক হিচাপে বা 5 ৰ উৎপাদক হিচাপে বা 2 আৰু 5 ৰ উৎপাদক হিচাপে থাকিব লাগিব 2 কেইটা থাকে দৰকাৰ নাই 5 কেইটা থাকে দৰকাৰ নাই ঠিক আছে সি মানে 10 বনাবকে পাৰিব মানে তেনেকৈ হৈ থাকিলে বুজিলা 10 বনালে কি হ'ব সি দশমিকৰ স্থান ল'ব ঠিক আছে 10 100 1000 এনেকুৱা বনালে বুজি পালা যদি চোৱা এই বস্তুটো যদি ক্লিয়াৰ নাই হোৱা আকৌ নাম্বাৰ চিষ্টেম ভিডিও চাবগে লাগিব যিবোৰ মই এইটো প্ৰেক্টিছৰ কৰিছো নহলে বহুত দীঘল হৈ যাব এইটো পাৰিবা কৰিব ঠিক আছে এইটো কৰিবা এইটো চাবা কোৱেশ্চনটোত এনেকুৱা আহে আকৌ দেই ভালগাৰ ফৰ্ম বুলিও আহে ঠিক আছে সেইটো মানে একে ভগ্নাংশ আহিছে নেক্সট এইটো কোৱেশ্চন তলৰ কোনটো ৰেচনেল নাম্বাৰ সুধিছে কোনটো আমাৰ পৰিমেয় সংখ্যা হৈ দিছে এটা পৰিমেয় সংখ্যা হ'বলৈ হলে চোৱা তোমালোকেতো এটা মনত ৰাখিবা যে পৰীক্ষা দিয়া আগলৈকে তোমালোকে 1 স্কয়াৰ পৰা আপ টু 35 স্কয়াৰলৈকে মুখস্থ কৰি যাবা মাছ বি লাগিবই ঠিক আছে একদম মুখত থকা আৰু 1 কিউবৰ পৰা 20 কিউবলৈকে মুখস্থ কৰি যাবা আমি জানো যে ৰেচনেল নাম্বাৰ মানে কি যিবোৰ সংখ্যা p/q হে লিখিব পাৰো যিবোৰ আমি পৰিমেয় সংখ্যা মানে কি যিবোৰ সংখ্যা p/q হে লিখিব পাৰো এই সংখ্যাটো কি বুজাইছো কোৱাচোন এনেকে যদি থাকে কোনোবা এটা সংখ্যাৰ ওপৰত যদি এনেকে থাকে এটো কি বুলি কোৱা হয় বৰ্গমূল বুলি কোৱা হয় ঠিক আছে এনেকে যদি থাকে এটো কি বুলি কোৱা হয় ঘনমূল বুলি কোৱা হয় ঠিক আছে ইয়াৰ নামটো বেলেগ দি দিছো x বুলি দি দিছো হয় নহয় তাহলে মই এটা কথা কোৱা তো যদি মই কৈ দিও ইয়াৰটো কি বুজি পাবা ইয়াৰ মানটো কি হ'ব 5 হ'ব হয় নহয় তাৰমানে এনেকুৱা এটা সংখ্যা ক'ব লাগে যাক দুবাৰ পূৰণ কৰিলে কি ওলাব লাগিব সেই 25 টো ওলাব লাগিব না লাগিব হয় না এটা কি হ'ব 5 টো হ'ব নহব কেনেকে যদি উলিয়াবলৈ মন আছে তুমি কি কৰিব লাগিব আকৌ এটো প্ৰাইম ফেক্টৰছ কৰিব লাগিব 25 ক কি কৰিবা 5 ৰে গুচি গ'ল 5 বাৰ 5 ৰে গুচি গ'ল একেবাৰ 5 ৰে দুবাৰ হয় না এটা 5 টো এটা তেনেকে যদি মই কই এটো ঘনমূলটো অৰ্থটো কি কোৱাচোন এনেকুৱা এটা সংখ্যা হ'ব লাগিব যেটো কি 3 বাৰ পূৰণ কৰিলে কোনটো সংখ্যা ওলাব লাগিব তাৰ ভিতৰত থকা সংখ্যাটো ওলাব লাগিব হয় না এটা সো ইয়াত এটো সংখ্যা দিয়া আছে ঘনমূল দিয়া আছে 1331 এটো মুখস্থ কৰিবলৈ কৈছো না মই 20 লৈকে এটো 11 ৰ ঘনমূল হয় 11 যদি মই 3টা পূৰণ কৰো ন 11 যদি মই 3টা পূৰণ কৰো হেতু কিমান ওলাব আমাৰ 1331 ওলাব ঠিক আছে তাৰ মানে কি হ'ব এটো 11 লা যাব এই আনসাৰ এটো পৰিমেয় সংখ্যা হয় না কোৱাচোন পৰিমেয় হয় কাৰণ কি আছে এটো নাইকিয়া হৈ গ'ল না ঘনমূলটো সদায় মই ৰাখিবা এটা সংখ্যাৰ পৰা যদি এই বৰ্গ এই ঘনমূল যদি নাইকিয়া হৈ যায় হি পৰিমেয় সংখ্যা হ'ব চাবা দেই √3 আৰু √4 এত কোনটো পৰিমেয় কোনটো অপৰিমেয় কোৱাচোন কোনটো পৰিমেয় কোনটো অপৰিমেয় কৰ এইটো অপৰিমেয় হয় মই ৰাখিবা এইটো কি এটা মৌলিক সংখ্যা হয় নহয় মৌলিক সংখ্যা আৰু মই ভাঙিবই নোৱাৰো আৰু হৰণ কৰি ইয়াক মই মানে হৰণ কৰিব নোৱাৰো ভাঙিব নোৱাৰো ইয়াক তানে কি ই এই বৰ্গমূলটোৰ ভিতৰতে থাকি যাব এনেকুৱা সংখ্যাক কি বুলি কোৱা হয় অপৰিমেয় বুলি কোৱা হয় ঠিক আছে আৰু এইটো কি হয় 2 স্কয়াৰ হয় নহয় 2 দুগুণ 4 হয় নহয় এনেকুৱা হয় নাই 2 পূৰণ 2 4 হয় নহয় কেনেকৈ লিখিব নোৱাৰো জানো মই 2 স্কয়াৰ হয়নে বৰ্গৰ বৰ্গমূল কি হৈ যাব কলা দিব কি 2 থাকিব থাকিব 2 থাকি যাব তানে কি বুজি পালা এটোৰ মানটো 2 হে ওলাইছেগে তানে কি বৰ্গমূল নাইকিয়া হৈ গ'ল নে তানে কি বুজি পালা তাহলে হি এটা পৰিমেয় সংখ্যা সেই কাৰণে ইয়াৰ ঘনমূলটো নাইকিয়া হৈ যাব ই পৰিমেয় সংখ্যা হ'ব
তেনেকে এইটো কি হয় কোৱাচোন 1441 টো কাৰ হয় আচ্ছা ইয়াত টু দি পাৱাৰ 4 দিয়া আছে টু দি পাৱাৰ স্কয়াৰ ৰুট দি থোৱা আছে এনেকৈ দি থোৱা আছে আমি চাব লাগিব যে এটা ভাঙি চাব লাগিব ডাঙৰ ডাঙৰ ইমান ডাঙৰ সংখ্যা নিদিয়া বাৰু মই এইটো কোৱেশ্চন লৈ গুছি আহিলো ঠিক আছে আমি এটা ভাঙি চাব লাগিব ওকে এইটো যদি মই চাও এইটো কিহে যাব কোৱাচোন 1 2 2 1 কিহে যাব বাৰু এই 11 হৰণ যাব ঠিক আছে এক কিহে যাব 11 হৰণ যাব চাও তো 11 দুটা বৰ্গ কৰিলে হয় নেকি 11 দুটা বৰ্গ কৰিলে নহয় এইটো তুমি নিজে কোৱাচোন এইটো 11 বৰ্গ কৰিলে হ'ব নি দুটা কৰিলে নহয় কেলে নহয় চোৱা 11 যদি মই দুটা পূৰণ কৰো কিমান হয় কোৱাচোন 121 নহয় এটা কিমান দি দিলে 1 2 2 1 দিলে চাবা দেই ইয়াক যদি ভাঙো মই 11 এগুণে 11 11 এগুণে 11 আকৌ 11 এগুণে 11 হবনে নকৱা চাচোন কি কলে 11 12 কিবা গুছি গলে এবাৰ গুছি গল নে 11 এগুণে 11 এক থাকিলে 12 হৈ গল নে আকৌ 11 এগুণে 11 আকৌ থাকিলে আকৌ কি গল 11 এগুণে 11 গল নে তুমি 1 কি ভাঙিব পাৰিবা কোৱাচোন 3 এ যাব না যাব 3 3 গুণ কি হৈ গল 9 3 গুণ 21 গল নে চাচোন এই 37 কি যাব 37 যাব না যাব এবাৰ যাব তাতে তুমি কি পালা এই সংখ্যাটো কি পালা যে 11 পূৰণ 3 পূৰণ 37 তুমি কি দেখিলা কোৱাচোন ইউ মৌলিক সংখ্যা ই বাহিৰলৈ আহিব পাৰিব নি কোৱাচোন নোৱাৰে তাৰমানে কি হ'ব ইয়ে একমাত্ৰ ইউ অপৰিমেয় সংখ্যা ই কি হয় পৰিমেয় সংখ্যা আমাক সুধিছিলে কি কোৱাচোন তলৰ কোনটো পৰিমেয় সংখ্যাই সুধিছিলে তাৰমানে কোনটো হ'ব কোৱাচোন আনসাৰ এটো হৈ যাব বাকিটা এনেকৈ উলিয়াব পাৰিম আমি সদায় মন ৰাখিবা যে এই যিবোৰ চাৰ্টস থাকিব ৰেডিকেল বুলি কোৱা হয় ঠিক আছে এহেতৰ ভিতৰত যদি মৌলিক সংখ্যা যদি থাকে কি সদায় কি হ'ব এটা অপৰিমেয় সংখ্যা হ'ব ই বাহিৰলৈ যাব নোৱাৰে আৰু অপৰিমেয় সংখ্যা হ'ব এনেকে নাই কোৱা যে পেয়াৰ বনিলে ওলাই যাব সোৱাইটো যদি কি হয় দুই যদি দুটা বনে কোনে কৈব যে এইটো চোন মৌলিক সংখ্যা হয় হলো হৈছে কেলে কাৰণ জোৰ হৈছে ন জোৰ ঠিক আছে সেইকাৰণে মই কৈছো যে তোমালোক এটা মই চাৰ্জ আৰু নিচেছ বস্তুটো ভালদৰে চাই লবা দেই ইলেকশ্যন চাই যাবা এবাৰ মানে বহুত বেছি দেৰি লাগি যাব এইটো এনেকৈ আহিব পৰীক্ষাত ইয়াৰ সমতুল্য এনেকে এক্সামত কনফিউজ কৰিব কাৰণে এনেকৈ আহিছে চাচোন 0.45 এটো 6 টু বাই বাই মানে কি ইয়াৰ অৰ্থটো কিনো এটোৱে অৰ্থ ইয়াৰ মানটো দিছে ভগ্নাংশত হৈ যাব কিটালে 4 5 6 ইয়াৰ পৰা বিয়োগ কৰিব লাগিব কিমান 45 হয় নহয় আহিব কি 9 এটা আহিব দুটা কি আহিব কোৱাচোন 0 আহি যাব ঠিক আছে যদি মই কটাকটি কৰো কিমান ওলাই যাব 411 990 আনসাৰ কোনটো পঠিয়ালে অপচন নম্বৰ C2 হৈ যাব বুঝা নাইব হলো ধৰা মানে বাৰ নিদিবেনি তোমাক এনেকে দশমিক বেছি দি দিছে হেতু ইয়া সব কোৱেশ্চন এনেকে আহিব পাৰে তলৰ কোনটো ৰেশনেল সব পৰীক্ষা যদি আহে এনেকে সৰু সৰু অংক আহিব ঠিক আছে মই নাই কোৱা এডিএ টানা আহিব পাৰে ডাঙৰ ডাঙৰ কোৱেশ্চন নাই না সৰু সৰু কোৱেশ্চন আহিব পৰিমেয় মানে কি হ'ব লাগিব এই বৰ্গমূল বা ঘনমূল নাইকিয়া হৈ যাব লাগিব তুমি মোক এটা কথা কোৱাচোন এই সিম্বলটো মিনিং কি ঘনমূল হয় নহয় মানে এনেকুৱা এটা সংখ্যা হ'ব লাগে যেটো তিনিবাৰ বন গলে কি ল'ব লাগিব এইটো ল'ব লাগিব তুমি কোৱাচোন এনেকুৱা সংখ্যা আছে নেকি যাক তিনিবাৰ পূৰণ কৰিলে এই আমি দুইটো পাম নাই ইয়েটো হয় হয় নে কোৱাচোন দুই তিনটা বন গলে কিমান পাম আমি 8 মান যাব মুখতে লাই যাব কিটা ঠিক আছে এনেকুৱা সংখ্যা নাই যাক তিনিবাৰ পূৰণ কৰিলে আমি 4 পাম ঠিক আছে আসলতে যদি কোনোবা কয় যে সংখ্যা আছে হি অপৰিমেয় সংখ্যা হ'ব গবিনি হি গৈয়ে থাকিব দশমিক বেছি কেতিয়াও হেক নহয় যে ওলাই ওলাই গৈ থাকে যে এটো ঠিক আছে এটো কি হ'বতিয়ালে এটো আমাৰ নহয় কোনটো হ'বতিয়ালে অপচন নম্বৰ ই হ'ব পৰিমেয় কেলে কাৰণ আমি দুই যদি মই তিনটা পূৰণ কৰো কিমান লাভ 8 লাভ ঠিক আছে বুজি পালা এনেকে যোগ কৰিবলৈ আহিব পাৰে চাব যে এই সিম্বলটো মিনিং বুজি পায় না পায় 0.23 ওপৰত বাৰ আছে ইয়াৰ অৰ্থ কি কোৱাচোন 0.23 নহয় জানো ইয়াৰ অৰ্থ এইটো হয় আমাক কৈছে 0.22 ওপৰত এনেকে বাৰ আছে ঠিক আছে 0 পইণ্ট চোৱা সদায় কেনেকে যোগ কৰে দশমিকৰ লগত দশমিক দিব সদায় ঠিক আছে ইয়াৰ দশমিক এটো আছিলে ইয়াৰ দশমিক এটো আছিলে দশমিকৰ আগত 0 আছিলে ইয়াৰ দশমিকৰ 0 আছে কি আছে তাপা কন্টিনিউ লিখা ইয়াৰ অৰ্থটো কি কোৱাচোন 2 2 2 2 এনেকুৱা হয় নহয় এবাৰ ঠিক আছে
কোনোবাই মোতকৈ আৰু এটা 2 বেছিকেও লিখিব পাৰে, কোনোবাই মোতকৈ ইয়াত আৰু এটা বেছিকৈ লিখিব পাৰে, ঠিক আছে, সেইটো আমাৰ মেটাৰ নকৰে। এতিয়া চোৱা মই কোনোবা এটা স্থানৰ পৰা আৰম্ভ কৰিছো যেনিবা, ইয়াৰ পৰা আৰম্ভ কৰিছো যেনিবা, চোৱা 2 + 3 কিমান হ'ব কোৱাচোন 5, কিমান হ'ব কোৱাচোন 4, এইটো কি হ'ব কোৱাচোন 5, এইটো হ'ব 4, এইটো 5, এইটো 4, এনেকুৱা মানে কোৱাচোন নে কি লিখিলা 4 5 4 5 4 5 এনেকৈ গৈ থাকিব মানে কি হ'ব কোৱাচোন অপচন নাম্বাৰ, আচলতে এইটো কি হ'ব, এইটো শেষ হ'ব নেকি কেতিয়াবা, দলত থাকিব লাগিছিলে, ঠিক আছে, কুৱেশ্যন অলপ ভুল হৈছে, অপচনটো কি হ'ব এনেকৈ ওলাই গৈ থাকিব, কাৰণ আমি এইডোখৰ ষ্টেপটো আৰম্ভই কৰিছো, আউটো আছে সংখ্যা তাকে 0.45 ওলাই গৈ থাকিব, ঠিক আছে, বুজি পালা, এইটো অপচন কি হ'ব আপটো এনেকৈ গৈ থাকিব ইনফিনিটিলে, হ'ব। নেক্সট কুৱেশ্যনটোলৈ যাওঁ, মোক কোৱাচোন এই সংখ্যাটো কি সংখ্যা, মৌলিক সংখ্যা বুলি কবা নে, যৌগিক বুলি কবা নে, পৰিমেয় বুলি কবা নে, অপৰিমেয় বুলি কবা, পৰিমেয় অলপ কৈছিল নহয় নে 0.23 বাৰ, তাৰমানে কি যিটো সংখ্যা ৰিপিট হয় পুনৰাবৃত্তি হয় এইটো কি সংখ্যা হয়, তাক p/q আহি লিখিব পাৰি নোৱাৰি, পাৰি, তাৰমানে কি হ'ব সি এটা ৰেচনেল নাম্বাৰ, মৌলিক যৌগিক হ'বই নোৱাৰে, কাৰণ মৌলিক যৌগিক আমি কাক ভাগ কৰো, গোটা গোটা সংখ্যা ভাগ কৰো, নেচাৰেল নাম্বাৰ খিনিকে কৰো, হয়নে, সেই 2 3 5 7 সেইবোৰে আমাৰ মৌলিক সংখ্যা, যৌগিক কোনবোৰ হয় সেই মৌলিক সংখ্যাবোৰকে ভাগ কৰিছো, আমি কৈছিলো নহয় 1 2 3 4 এনেকৈ গৈ থকা সংখ্যা এইবোৰকে ভাগ কৰো, এইটো দশমিক সংখ্যা নহয় এটা, ঠিক কেতিয়া হ'ব নোৱাৰে, ই হ'বই নোৱাৰে, ঠিক আছে, অপৰিমেয় কেলে নহয়, কাৰণ ইয়াত ৰিপিট হৈছে বাৰে বাৰে, ঠিক আছে, এনে পৰীক্ষাত আহিব পৰা প্ৰশ্ন। নেক্সটটো চোৱাচোন, এতিয়া চোৱা এই কুৱেশ্যনটো কি দিয়া আছে আমাক কৈছে যদি বৰ্গমূল 2 আৰু বৰ্গমূল 3 যদি পূৰণ কৰো ইয়াৰ গুণফল মানে প্ৰডাক্টটো কি হ'ব, মানে আমাৰ সঠিক আনসাৰ নাই সোধা, উত্তৰটো কি ওলাব সুধিছে, চোৱা বৰ্গমূল 2 আৰু যদি মই বৰ্গমূল 3 পূৰণ কৰো, আমাৰ এটা নিয়ম এটা আছে যে বৰ্গমূল a বৰ্গমূল b বোলে এনেকুৱা দুটা সংখ্যা আছে যিটো বোলে বৰ্গমূলৰ ভিতৰত আছে বোলে, ঠিক আছে, তেতিয়া আমি কি কৰিব গম পাইছানে, সেই দুইটা সংখ্যাকে একেটা বৰ্গমূললৈ আমি কি কৰিব পাৰো কনভাৰ্ট কৰিব পাৰো, এনেকৈ বৰ্গমূল a * b এনেকৈ, সেইটো যদি মই নিয়ম এপ্লাই কৰো কি হ'ব কোৱাচোন 2 3 গুণ 6 হ'ব নহ'ব, তুমি মোক এটা কথা কোৱা এই 6 মানে কিনো এনেকুৱা নহয় জানো, 2 ৰ পৰা 3 6 হয়, ইও মৌলিক সংখ্যা বাহিৰ ওলালে কি হৈ থাকিব, সি ওলাব পাৰিব নেকি, মৌলিক সংখ্যাইটো হয়, ওলালেও কি হৈ থাকিব, সি এনেকুৱা হৈ থাকিব নাথাকিব, হয়নে, তাৰ নেকি ইউ এটা ই বাহিৰলৈ আহিব পাৰিব নেকি কোৱাচোন, নোৱাৰে, ইউলৈ আহিব পাৰিব নেকি কোৱাচোন, নোৱাৰে, মানে কি বুজি পালা, এই দুটা এইকেইটা কি হৈছে অপৰিমেয় সংখ্যা হয় নহয়, এই দুটা অপৰিমেয় সংখ্যা পূৰণ কৰি পিনি মই কি পাম কোৱাচোন, এটা অপৰিমেয় সংখ্যা এটা পাম, ইৰেচনেল নাম্বাৰ এটা পাম, আমাক কৈছে পৰিমেয় পাম নেকি, পৰিমেয় নাপাওঁ, সদায় নহয় আকৌ দেই, সদায় যে আমাক নাম্বাৰ দি দিছে কাৰণে আমি ডাইৰেক্ট অপৰিমেয় বুলি কৈছো, কেতিয়াবা দুটা অপৰিমেয় পূৰণ কৰি পিনে আমি পৰিমেয় পাব পাৰো, কিন্তু এইটো ক্ষেত্ৰত যিটো সংখ্যাটো দিয়ে দিছে ন, ইয়াৰো দশমিক বিস্তৃতি কি হ'ব, ওলালে গৈ আছে কৰবালে অপৰিসমাপ্তি, ইয়াৰো অপৰিসমাপ্তি, পূৰণ কৰিলে কি পাইছো আমি এটা আকৌ অপৰিমিতে পাম, কেলে, কাৰণ ইউ এটা মৌলিক সংখ্যা, ইউ এটা মৌলিক সংখ্যা, ঠিক আছে, এইটো বস্তু মই ৰাখিবা কি পাম, এটা অপৰিমেয় সংখ্যা, ইয়াৰ আৰু এটা উদাহৰণ দিছো চোৱা, মই যদি এনেকৈ দি দিওঁ, এটা উদাহৰণ এনেকুৱা এটা দিওঁ, এইটো চোৱা এটা মই ৰাখিবা, মই লিখি দিছো যে এটা ইৰেচনেল নাম্বাৰ লগত যদি মই এটা ইৰেচনেল নাম্বাৰ পূৰণ কৰো, মানে কি বুলি কলো, মানে অপৰিমেয় সংখ্যাৰ লগত পৰীক্ষাত আহিব পাৰে, মই শৰ্টখন লিখিছো অপৰিমেয় সংখ্যাৰ লগত যদি মই অপৰিমেয় পূৰণ কৰো সদায় কি ওলাই অপৰিমেয় ওলাব, ঠিক আছে, পৰীক্ষাত এটা কুৱেশ্যন কি দিছে, এইটো √2টো অপৰিমেয়, এইটো কি দিব, এটা অপৰিমেয় দিব, এনেকে দিব পাৰে যে পৰীক্ষাত এটা অপৰিমেয় দি দিব পাৰে, এটা অপৰিমেয় দি দিব পাৰে, এটা কি দি দিব পাৰে, পৰিমেয় দি দিব পাৰে, এইটো এটা কথা কিন্তু দেই, এইটো কেতিয়াবা পৰিমেয় দিব, কেতিয়াবা কি দিব আমাক পৰিমেয়, কেতিয়াবা কি দিব অপৰিমেয় দিব, দুইটা দিব, মই উদাহৰণ দিম বাৰু, কিন্তু যদি এটা পৰিমেয় আৰু যদি এটা অপৰিমেয় পূৰণ কৰো সদায় কি দিব আমাক, সদায় অপৰিমেয় দিব, সদায় মই ৰাখিবা, মই ওপৰত আৰু এটা এক্সাম্পল দিবলৈ গৈ আছো ৰবা, ক্লিয়াৰ হৈ যাও, এইটো অলপ ডাউট থাকে, ঠিক আছে, এটা যদি মই অপৰিমেয় সংখ্যা
এটা যদি মই পৰিমেয় সংখ্যা পূৰণ কৰো সদায় কি দিব আমাক অপৰিমেয় সংখ্যা দিব ঠিক আছে কিন্তু যেতিয়া মই এটা দুটা যদি অপৰিমেয় সংখ্যা পূৰণ কৰো সদায় কি দিব পাৰে সি পৰিমেয় দিব পাৰে অপৰিমেয় দিব পাৰে মই উদাহৰণ দিছো চোৱা এ 2 - √3 টো এটা অপৰিমেয় সংখ্যা হয় নহয় হয় ই এটা সংখ্যা হয় কাৰণ পূৰণ বিয়োগহে হৈ আছে আমি এটা সংখ্যা বুলি ক'ব পাৰো নোৱাৰো তো মই যদি কওঁ এই 2 + 3 টো কেটা সংখ্যা কোৱাচোন কেটা সংখ্যা এটো এটা সংখ্যা 5 2 + 3 মানে কি 5 হয় নহয় মানে ই এটা সংখ্যা হয় নহয় কোৱাচোন ই এটা সংখ্যা হয় নহয় হয় এটা সংখ্যা হয় 2 ৰ পৰা √3 বিয়োগ কৰিলে এটা সংখ্যা পাম আৰু এটা সংখ্যা লৈছোন 2 + √3 লিখিব পাৰো নহয় এনেকা মই পাৰো ইও এটা অপৰিমেয় সংখ্যা দুটা যদি মই পূৰণ কৰি দিও ই পৰিমেয় দিব চাবা এটো a - b * a + b এটা ফৰ্মুলা আছিল নে আমাৰ এটা ফৰ্মুলা আছিল a - b হোল ইনটু a + b তেতিয়া পূৰণ কৰো কি বজানা হেতু a স্কয়াৰ - b স্কয়াৰ লিখিব পাৰো ন কি বসবা a স্কয়াৰ - b স্কয়াৰ হৈ যাব না যাব ঠিক আছে বৰ্গ আৰু বৰ্গমূল কি হৈ গল কটাতে গুচি গল থাকিলে কি 2 স্কয়াৰ মানে 4 4 - 3 থাকিলে নাথাকিলে এটো কি 1 হৈ গল নে কি দেখিলা হেকাৰণে মই ৰাখিবা অপৰিমেয় সংখ্যাৰ লগত যদি অপৰিমেয় পূৰণ কৰো কেতিয়াবা পৰিমেয় দিব কেতিয়াবা অপৰিমেয় দিব কিন্তু ইয়াত প্ৰবলেমটো কি হৈছে ইয়াত ডাইৰেক্ট সংখ্যাটা দি থোৱা আছে নে এই √2 টো √3 টো আমাৰ কি হ'ল খালি পূৰণ কৰিলে আমাৰ অপৰিমেয় ওলাব কেতিয়াও পৰিমেয় নিদিয়ে ঠিক আছে হেতু বস্তু নেক্সট কোৱেশ্চন এতিয়া এটো ক'ব পাৰিবা নে কোৱাচোন মই কি বুলি কৈছিলো এই 27/25 টো যদি দশমিক সম্প্ৰসাৰণ মানে দশমিক যদি বিস্তৃতি হ'ব তাৰমানে এটো যদি হৰণ কৰো দশমিকত লাভ হে দশমিক কিমানৰ পিছত সমাপ্তি হ'ব হৈছে এটা চোৱা তো যদি মই কওঁ 0.25 মোক কোৱাচোন এই সংখ্যাটো দশমিকৰ কিমান ঘৰ পিছত শেষ হৈ গৈছে বাৰু দুঘৰ হয় না দশমিক পিছত হিচাপ কৰা এঘৰ দুঘৰ নহয় হেতু কোৱা দশমিক কিমান ঘৰ মানে কিমান স্থানলৈকে কি হৈছে সম্প্ৰসাৰণ হৈছে মানে বিস্তৃত হৈছে বিস্তাৰিত হৈছে মই যদি এটা एग्जांपल লওঁ 10.3724 এই সংখ্যাটোৰ দশমিক বিস্তৃতি কি হৈ গৈছে কোৱাচোন 4 ঘৰ গৈছে এঘৰ দুঘৰ তিনিঘৰ চাৰিঘৰ এতিয়া মোক এটা কথা কোৱা ইয়াত যে দুঘৰ গৈছে ইয়াত যে 4 ঘৰ গৈছে হয় নহয় এটো কে হৈ গৈছে কেনে গম পাম হেই আগৰ নিয়মটোৱে কি গম পাছানে চাবা যে এই p আৰু q p/q আহি এই যেটো q থাকিব এটো q টো সদায় কি হ'ব সমাপ্তি হলে কেনেকুৱা হ'ব তাত কি থাকিব 2 আৰু 5 থাকিব চাবা যে সেই 2 আৰু 5ৰ 2ৰ ঘাত বেছি নে 5ৰ ঘাত বেছি ঘাতটো চাম কিমান মই বুজাই দিছো চোৱা এই যদি মই চাও এনেকৈ লিখিব পাৰো নে কোৱাচোন 25 মানে কি কোৱাচোন 5 পূৰণ 5 হয় নহয় 5 পূৰণ 5 মানে কি 5 স্কয়াৰ নহয় তুমি কোৱাচোন এই 5 ৰ পাৱাৰ কিমান কোৱাচোন 2 হয়নে মানে দুঘৰে হ'ব তাত 2 ডেসিমেল প্লেচ লিখা হ'ব দুঘৰ দশমিক বিস্তৃতি ইয়াত 2 আছে নেকি কোৱাচোন অকল 5 আছে 2 না মানে কি 2 উৎপাদক কি 2 পাৱাৰ কিমান 0 দিলে নাই মানে কোৱেশ্চন আহিব হেতুই বস্তু তা যদি মই কৈ দিও এটো এটা কোৱেশ্চন জানিবা লৈছো 3 7 লৈছো মই এটো নাবা দুইটাৰে 3 5 4 590 180 লৈছো তো যদি মই হুদি দিও এই সংখ্যাটোৰ দশমিক বিস্তৃতি কিমানৰ পৰা কিমান লৈকে যাব এটোটো তোমাৰ হেৰি নহবই চাগে পৰিমিতি নহবই কাৰণ 15 যাব চাও কৰিবেনি কি ওলাব ঠিক আছে এই 180 টো যদি মই ভাঙিবলৈ যাও কিহে যাব 3 এ যাব 60 বাৰ 3 এ যাব একেবাৰ 20 বাৰ হয় না 3 এ গুই যাব না 3 এ দিগদাৰ হৈ যাব ৰবা বেলেগ এটা সংখ্যা লম মই লও 5 ৰে যোৱা আৰু 2 ৰে যোৱা কৈছো 80 লৈছো দিয়া ঠিক আছে 80 লৈছো 80 এনেকৈ লিখিব পাৰো ন কোৱাচোন মই 16 পূৰণ 5 লিখিব পাৰো ন পাৰো 16 টো কেনে লিখিম কোৱাচোন 2 টু পাৱাৰ 4 তুমি ইমান ভয় খাব নালাগে এই 80 টো কি কৰিব কোৱাচোন মৌলিক উৎপাদক পদ্ধতিৰে ভাঙি দিবা এনে ভাঙি দিবা আৰু 80 টো 2 ৰে যাব কেবাৰ 40 বাৰ 2 ৰে যাব কেবাৰ 20 বাৰ 2 ৰে যাব কেবাৰ 10 বাৰ 2 ৰে যাব কেবাৰ 5 বাৰ 5 যাব কেবাৰ এবাৰ 2 4 টা 5 টা পাবা না পাবা কোৱাচোন পাবা এটো পাই যাব ডাইৰেক্ট পাই যাব ঠিক আছে চাবা যে ইয়াত এটো কি হৈছে এটো p আহি হৈছে এটো q আহি হৈছে নাই হ হেই যেটো q বনিলে q চাবা 2 ৰ ঘাত কিমান 5 ৰ ঘাত কিমান 2 ৰ ঘাত কিমান কোৱাচোন 4 5 ৰ ঘাত কিমান কোৱাচোন 1 একো নাই মানে 1 আছে
নাকি ইয়াত হাইয়েষ্টটো কোনটো 4টো হয় নে 4 ঘৰ দশমিক বেছি হ'ব তুমি কৰিছা এইটো 37ক তুমি যদি 80 ডিভাইড হৰণ কৰিছা ক্যালকুলেটৰ সেই 4 ঘৰ পিছত শেষ হৈ যাব নমলা বলা 4 ঘৰ দশমিক পিছত শেষ হৈ যাব বুজি পালা এইটো কোৱেশ্চন কি হ'ব তেতিয়ালে 5 স্কয়াৰ হৈছিল নাই মানে কি 27 বাই 5 স্কয়াৰ হৈছিল মানে কি 5 ৰ ওপৰত 2 আছে কাৰণে কি হ'ব অপচন নম্বৰ সি টো কাৰেক্ট হ'ব ঠিক আছে সদায় মন ৰাখিবা কিবা এটা সংখ্যা যদি দশমিক বেছি টাৰ্মিনেটিং হ'বলৈ হয় পৰিসমাপ্তি হ'বলৈ হয় কি সদায় কি হ'ব লাগিব এই p বাই q আই হে q টো হ'ব লাগিব 2 বা 5 ৰ উৎপাদক হ'ব লাগিব আৰু যদি আমাক সদায় k ঘৰ হ'ব লাগিব দশমিক বেছি তাৰ সামনে তাৰ পাৱাৰটো কিমান ঘাতটো কিমান ঠিক আছে এটা ক্লাস 9 10 ৰ কোৱেশ্চন ঠিক আছে একদম আহিবই এটো বিক্ৰয় পাইবা না বাতনি যোগ কৰিব লিখাইছিলো পাইবা জাস্ট লিখিবা কেনে কয় পটাও দেখাই দিছো মই 326.786 এনেকৈ লালে গৈ থাকিব হয় নহয় কি বুলি কৈছিলো দশমিকে কৰা যোগে কৰা বা বিয়োগে কৰা দশমিকৰ তলত দশমিক তাৰ আগত আছে 10 ঠিক আছে তাৰ পিছত কি আছে 19333 ইয়াৰ অৰ্থ এইটোহে হয় 3 ৰ ওপৰত বাৰ আছে নেকি এইটো অৰ্থ এইটোহে যোগ কৰা 9 11 কৰিলে অবিয়োগ সৰি বিয়োগহে ক'ব লিছে বা যোগ কৰি পাইছে ন 3 5 4 3 এফালে আহিলে কিমান হ'ব তোমাৰ 9 হৈ যাব 6 থাকিলে তো 5 হৈ যাব 0.6 হৈ যাব 31 316 ক'ত আছে 316 সবতে আছে 0.59 ক'ত আছে 0.59 এইটো কথা আছে নে ঠিক আছে 345 সো এইটো এখন নাই মিলা কেলে কাৰণ ওলালে গৈ থাকিব না ফালে হয় না চাচোন 316.595934 এনেকৈ লাগি থাকিব 34 দিব বাৰে বাৰে ৰিপিট আকৌ 3 দিছে না 3 আছে দিছে না নেক্সট কি হ'ব কোৱাচোন ইয়াত কিমান আছে ৰিপিটটো 786 হোৱাৰ লগে লগে ইয়াত কি 3 হৈ যাব নে কোৱাচোন আকৌ এটো গৈ পিনি তেনেকৈ 345 ওলাই যাব ৰিপিট কাৰণ কেৰি হ'ব না এফালে ঠিক আছে কাৰণ চাচোন 7 ৰ পৰা 3 বিকলে 4 হ'ব নহব 345 এনেকৈ লাগি থাকিব ঠিক আছে চাবা কোনটো মিলিছে এইটো হ'ব বিক কৰিলে হৈ যাব খালি একটা আজি ঘৰত প্ৰেক্টিস কৰিব লাগিব দে নেক্সট এটো ইম্পৰ্টেন্ট হয় আমাক কৈছে দুটা অংকৰে গঠিত যদি এককৰ স্থান আৰু দশকৰ স্থানৰ অংকটো যদি ক্ৰমে 7 আৰু x হয় তেন্তে সংখ্যাটো কিমান চোৱা দুটা অংকৰে গঠিত এটা সংখ্যা বুলি কৈছে অংকটো চিনি পাও অংক মানে কোনকিটা আছিল 0 1 2 3 4 5 6 7 8 9 এইটা অংক বুলি কোৱা হয় ঠিক আছে আমাৰ অংক 10টা আছে 0 পৰা 9 লৈকে এই অংককিটাৰ সহায়ত আমি ঢেৰ সংখ্যা লিখিব পাৰো এটা মতে সংখ্যা লিখিছো চোৱা এই 12টো এটা সংখ্যা হয় নহয় এই 12টো এটা সংখ্যা হয় মই এটা কথা কোৱা এই 12টো কেইটা অংক বিশিষ্ট সংখ্যা হয় দুটা অংক বিশিষ্ট এইটো এটা অংক হয় এখানে কি বুলি কয় দুটা অংক বিশিষ্ট সংখ্যা বুলি কোৱা হয় আৰু এটা एग्जांपल লৈছো চোৱা 43 টো এত কেইটা অংক আছে দুটা অংক আছে এটো এটা অংক এত দুটা অংক ঠিক আছে এটা কথাটো হৈছে যে আমাৰ দুটা অংক বিশিষ্ট সংখ্যাবোৰ কেনেকৈ গঠন হয় আমি জানিব লাগিব ঠিক আছে এটো কি ঘৰ বুলি কোৱা হয় কাৰ স্থান ইয়াৰ স্থানটো কি একক এটো কি বুলি কোৱা হয় দহক এটো কি হয় ইয়াৰ একক এটো কি হয় দহক যদি আউটাৰ নাম্বাৰ লও 78 এটো একক এটো কি হয় তাৰ দহক এই দহক বুলি কেলে গলে গম পাইছা নি বৰ দহক বুলি কোৱা কাৰণটো কি জানানে এই ইয়াৰ যেটো স্থান মান প্লেস ভ্যালু ইয়াৰ 10 মানে ইয়াৰ স্থানটো কি হয় একক এক মানে এই গঠন হয় কেনে জানানে একৰ লগত 10 পূৰণ কৰিলে 1 10 গুণ 10 হয় নহয় আৰু 2 লগত কি হয় কোৱাচোন 1 পূৰণ হয় কাৰণ সই এককৰ স্থানত আছে নাই 1 পূৰণ হয় 2 গুণে 2 ই দহকৰ স্থানত আছে নাই 1 10 গুণ 10 চোন 10 গুণে 10 10 যোগ 2 কিমান হৈ যাব 12 এটো চোৱাচোন ই কি আছে দহকৰ স্থানত ঠিক আছে কি হয় একক স্থানত মানে কি হয় নহয় চোৱাচোন 4 10 গুণ 40 যোগ 3 43 এটো চাও না কয় 7 10 গুণ 70 যোগ 8 গুণে 8 হে একক বুলি কোৱাৰ কাৰণটো কি আলতে এক এটা পূৰণ হৈ আছে এক দহক বুলি কোৱাৰ কাৰণটো কি হয় তাত 10 এটা পূৰণ হৈ আছে শতক বুলি কি হয় 100 পূৰণ থাকে হেতু তাৰ কি হয় এটো কি বুলি কয় কোৱাচোন তা কি বুলি কয় স্থান মানটো স্থান মানে আমাক যদি কোনবাই হৰি দিয়ে
78 ৰ 7 ৰ স্থান মানে কি আমি কি বুলি কম কোৱাচোন 70 বুলি কম ঠিক কি স্থানত আছে মানে ঠিক আছে আমি প্লেস ভ্যালু ফেজ ভ্যালু ওলাব পাৰি এটা আনসাৰ কোৱেশ্চন আছে বাৰু ঠিক আছে এতিয়া চোৱা আমাক কৈছে এটা দুটা অংক বিশিষ্ট সংখ্যা আছিল এটো এককৰ ঘৰ এটো কি বুলি কৈছে দহকৰ ঘৰ আমাক কৈছে যে এককৰ স্থানত আৰু দহকৰ স্থানত কি আছে বুলি কৈছে 7 আৰু x মানে কি বুজায় ক্ৰমে বুলি কৈছে না এক তাৰমানে কি এককৰ স্থানত কি আছে তেতিয়াহলে 7 আছে দহকৰ স্থানত কি আছে তেতিয়াহলে x আছে আমি সংখ্যাটো কেনেকুৱা হ'ব দিছে কি হ'ব কোৱাচোন সংখ্যাটো কি হ'ব x ৰ কি বনাব কোৱাচোন 10 বনাব নহব কাৰণ দহকৰ ঘৰত আছে প্লাস কি হ'ব লাগিব কোৱাচোন একৰ ঘৰত 1 গুণ কৰিব লাগিব না লাগিব লাগিব তাৰমানে কি হ'ব 10 লগত x কৰিলে কি হ'ব 10x 7 গুণে 7 মানে কি হৈছে অপচন নম্বৰ ঠিক আছে হয় তেনেকৈ প্ৰথম কথা নহয় দহকৰ ঘৰত থকা অংকৰ লগত 10 পূৰণ কৰি এককৰ ঘৰৰ লগত 1 পূৰণ কৰি যোগ কৰি দিম ঠিক আছে তো যদি মই কৈ দিওঁ নকওঁ জানিবা 6 into 10 7 into 1 এটা কিমান হ'ব নাম্বাৰটো কোৱাচোন তোমালোকে কি হ'ব 67 হ'ব 10 পূৰণ কৰিছো 1 পূৰণ কৰিছো 60 যোগ 7 67 ঠিক আছে বুজি পালা এটো বস্তু এটো কনসেপ্ট অফ কোৱেশ্চন আহিব পাৰে হ'ব নেক্সট এটো কি কৈছে কোৱেশ্চনটো the smallest prime number greater than 1000 মানে 1000 তকৈ ডাঙৰ হোৱা আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি হ'ব দিছে এতকে ডাঙৰ হ'ব লাগিব খালি মৌলিকটো কি হ'ব লাগিব সৰু হ'ব লাগিব এতকৈ ডাঙৰ সোৱা এটোটো কি হে যাব 11 যাব ঠিক আছে এটুক যাব তোমাৰ 17 যাব ইয়াক যাব 19 ৰে ই হ'ব একমত মই ৰাখি লব ঠিক আছে কাৰণ সো আমি ডিভিজিবল টেষ্টটো পঢ়িম বাৰু তে ইয়াৰ নিয়ম কেইটামান আছিলে হলে তো মুখস্থ কৰি লবা যে যোগফলটো অল্টাৰনেট সংখ্যাকেইটা যোগ কৰিলে কি হ'ব বাৰু একৰ লগত 0 যোগ কৰিলে 1 হ'ব একৰ লগত 0 যোগ কৰিলে 1 হ'ব 1 পৰা 1 যোগ কৰিলে 0 হ'বনে এনেকৈ ডিভিজিবল ৰুলটো ব্যৱহাৰ কৰি পিনি আমি গম পাওঁ যে মই ৰাখিবা যে এই 1000 তকৈ ডাঙৰ সংখ্যাটোৰ 1000 তকৈ ডাঙৰ হ'ব মৌলিক সংখ্যাটো কি হয় তেতিয়া হলে 109 হয় ঠিক আছে ইয়াক 1000 আৰু 1000 বেলেগ কিটা নহয় ইয়াক কিহে যায় বুলি কলো মই 17 যায় ইয়াক কিহে যায় 19 যায় ঠিক আছে মই ৰাখি লবা এটা অলপ লেন্ডি কোৱেশ্চন এটা হে গল পৰীক্ষা এনেকা দিব পাৰে 100 দিব পাৰে 100 কৈ ডাঙৰ কৈছে নাইব ডাঙৰ কোৱেশ্চন আহে 100 কৈ ডাঙৰ কৰি দিব এনে কোৱেশ্চন আহে পৰীক্ষা আমাক কৈছে যে এটো অকন লিখাত খেলি মেলি হল দে আমাক কৈছে যে how many 1/9 are included 35 and 5/3 আমাক কৈছে যে মই যদি 35 and 5/3 এই সংখ্যাটোত মই 1/9 কেটা পাম মই যদি ভাগ কৰো এনেকৈ 1/9 1/9 কেটা পাম হদিছে এইটো সংখ্যা বঢ়িয়া কোৱেশ্চন মই যদি কয় এনেকে 60টা মিঠাই আছিলে ঠিক আছে মিঠাই 60টা আছিলে এই মিঠাই 60টাক যদি মই তিনটা কিমান পাম কি ক'ব লাগিব 60টা মিঠাই আছিলে মই তোমাক যদি কৈ দিও তিনটাকে যদি মই ভাগ কৰো কিমানটা পাম তিনটা 20টা কি কৰা তুমি 60টো ঘন কৰিব লাগিব না লাগিব হয়নে হেটো সংখ্যা আমাক কৈছে যে এই ইমানটা মিঠাই আছিলে তাকে ইমানটাকে কিমানটা পাম হদিছে তানা ভাগ কৰিছে 1/9 টো মানে ইয়াৰ পৰা কি কৈছে 1/9 এনেকৈ ভাগ কৰিছে মানে এনেকৈ 1/9 কেটা ওলাব হদিছে কি কৈছা আমি কোৱাচোন হৰণ কৰিছা পৰীক্ষাটোত ল্যাঙ্গুৱেজত খেলি মেলি লাগে অলপ ঠিক আছে আমাক কৈছে কিবা এটা সংখ্যাৰ পৰা এটো ভাগ কৰিব লাগে কেনেকৈ ভাগ কৰিব লাগে এই সংখ্যাটো পৰা আমি এনেকৈ 1/9 এনেকৈ ভাগ কৰিব লাগে তেনেকৈ তুমি কৈছা নে 20টাকে ভাগ কৰিছা নে আকৌ সেই বস্তুটো ঠিক আছে 20টা যে পাম বুলি যে কৈছা 3কে 20টা পাব না কি কৰিবা এনেকৈ 3 এনেকৈ কৰিলে কি 60টা ওলাব না মিঠাই হেতু বস্তুৱে যে কি কৰিব লাগিব তাক হে 20 উলিয়াব কাৰণে কি কৰিছা তুমি হৰণে কৰিছা ইয়াক হৰণে কৰিব লাগিব ঠিক আছে বেলেগ কথা একো নাই এটো কি কৰিবা পূৰণ কৰিলে আমাৰ হৈ যাব 105 120 110 হৈ যাব নে 110 হৈ যাব যোগ কৰিলে 35 লগত মই যদি 3 যোগ কৰি কেনে হ'ব 110 105 হৈ যাব বা 5 যোগ কৰিলে কেনে যাব এটো পূৰণ কৰি এটো যোগ কৰে নকৰে কৰে এটো হৰণ চিন আছিলে এটো হৈ গল
আমি হৰণটো কি কৰি দিম কোৱাচোন পূৰণ কৰি দিম নিদিম এইটো ভগ্নাংশ হৰণ কৰিব নোৱাৰি নহয় কি কৰি দিম উল্টা হৈ যাব অনুন্নক হৈ যাব কি হ'ব 9/1 হৈ যাব নাযাব একেবাৰে গুচি গ'ল কোৱাচোন 3 বাৰ গুচি গ'ল 110 লগত যদি মই 3 বনাও কেনে হ'ব কোৱাচোন 330 অপচন নম্বৰ 2 হৈ যাব বুজি পালা এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় মানে ল্যাঙ্গুৱেজটো বুজি নাপায় বহুতে ঠিক আছে আমাৰ যদি কোনোবা এটা সংখ্যাৰ পৰা এনেকুৱা কিমানটা সংখ্যা পাম যদি সোমাই থাকে বুলি যদি আমি হৰণ কৰি দিম ঠিক আছে নেক্সট কুৱেশ্চন কোনটো মৌলিক নহয় এনেকৈ আহে চোৱা এইটো এক্সামত সুধিবই নট কোনটো নহয় সবে হৰ দি থৈ গুচি আহিব 91 নহয় মৰা কিবা 7 এ যায় তাত ঠিক আছে মই কি বুলি কলো 87 টো মৌলিক সংখ্যা নহয় বুলি কলো 91 নহয় বুলি কলো এটা বহুত মিস্টেক কৰে ঠিক আছে ইয়াক কিহে যায় 3 এ যায় বুলি কলো ইয়াক কিহে যায় বুলি কলো মই ইয়াক 7 এ যায় ঠিক আছে কোনটো কথা মৌলিক সংখ্যা কোনটো নহয়হে সুধিছে 91 টো নহয় ন হয় না আনসাৰটো হৈ যাব মৌলিক সংখ্যা হয় কোন না এইটো ই মৌলিক সংখ্যা হয় 21 টো মৌলিক সংখ্যা হয় 61 হয় মৌলিক সংখ্যা 71 হয় নহয় কোন তেলে 91 টো ঠিক আছে বুজি পালা কি যৌগিক সংখ্যা হয় এটা নেক্সট এইটো চা প্লেস ভ্যালু আৰু ফেজ ভ্যালু আমাক কৈছে এই সংখ্যাটোৰ পকাত আহিব দে প্লেস ভ্যালু ফেজ ভ্যালু 634721 এই সংখ্যাটোৰ প্লেস ভ্যালু হদিছে 7 ৰ 7 এই অংকটোৰ প্লেস ভ্যালু কিমান চাবলৈ ক'ত আছে কোৱাচোন একক দহক শতকত আছে তানে কি কৰিবা যিটো অংকৰ আমাৰ প্লেস ভ্যালু দিছে সেই কেই নম্বৰ ঘৰত আছে চাবা একক দহ শতক শতক মানে কি এশৰে পূৰণ কৰিব লাগিব হয়নে তানে কি হ'ব তেলে এই আনসাৰটো 700 আমি শৰ্টকাটে কেনে কৰিব গম পাইছনে 7 টো লিখি লম তাৰপিছত কেটা অংক আছে দুটা আছে নে দুটা শূন্য দি দিম আছে নেব হেতু তাৰ প্লেস ভ্যালু আমাৰ যদি হুদে তিনি প্লেস ভ্যালু স্থান মান লিখিব দে স্থান মান মই ৰাখিবা কেনে কোৱাচোন 3 টো লিখি লম কেটা আছে ইয়াত 4টা জিৰ' দি দিম 4টা জিৰ' কেলে আহিছে কাৰণ এই কেই ঘৰত আছে কোৱাচোন একক দহক শতক হাজাৰ আছে নাই হাজাৰ কি হ'ব 10000 মানে অযুত বুলি কয় যাক আমি হয়নে কি কৰিব লাগে 10000 বন কৰিব না লাগিব 10000 কৰিব লাগিব হয়নে কইলে কি হ'ব গম পাছনে 30000 ওলাব ঠিক আছে বুজি পালা এটো প্লেস ভ্যালু আহিব পৰীক্ষাত আমাক যদি এই প্লেস ভ্যালু জায়গা যদি ফেজ ভ্যালু দেনা ফেজ ভ্যালু চিহ্নিত মান হয়নে চিহ্নিত মান আমাক যদি কৈ দিয়া হলে এই সংখ্যাটোত ফেজ ভ্যালু 7 ৰ কিমান হয় 7 এ ঠিক আছে মই ৰাখিবা 7 ৰ ফেজ ভ্যালু 7 এ হ'ব 4 ফেজ ভ্যালু 4 এ হ'ব এনেকে এটা কোৱেশ্চন আহিব পাৰে যে এটা সংখ্যাৰ কোনটো অংক স্থান মান আৰু চিহ্নিত মান একে প্লেস ভ্যালু আৰু ফেজ ভ্যালু একে সদায় কোনটো হ'ব এককৰ ঘৰৰ অংকটো হয় নহয় এককৰ ঘৰৰ অংকটো চাচোন ইয়াৰ যদি মই এক টোৰ যদি স্থান মান হলে কি হ'ব কোৱাচোন একে হ'ব ফেজ ভ্যালু ললে কি হ'ব একে হ'ব প্লেস ভ্যালু ললে কি হ'ব একে হ'ব মানে কাৰণ ইয়াৰ কি বন কৰিব একে বন কৰিব মানে এক মানে এক হ'ব নহব এই বস্তু আহিব পাৰে পৰীক্ষা আৰু শূন্যৰ স্থান মান কি হ'ব শূন্য হ'ব আৰু ফেজ ভ্যালু কি হ'ব শূন্য হ'ব চিহ্নিত মান ঠিক আছে ওকে এটো ভাল কোৱেশ্চন ইফ a is a set of integers আমাক কৈছে a টো কি হয় অখণ্ড সংখ্যাৰ এটা গুট বা সংহতি বুলি কোৱা হয় পৰীক্ষাত সংহতি ঠিক আছে আমাৰ a খিনি কি বুজাইছে ইন্টিজাৰ্স অখণ্ড সংখ্যা b টো কি বুজাইছে বুলি কৈছে আমাক স্বাভাৱিক সংখ্যা তাৰপিছত যদি মই সেই b সংহতিটোৰ পৰা যদি মই a টো যদি মাইনাস কৰি দিও কি থাকি যাব হদিছে ঠিক আছে কি কৈছে শুনিবা দেই অখণ্ড সংখ্যাটো মই অলপ আগত কৈছিলো প্ৰথমতে ষ্টাৰ্টিংলৈ কৈছিলো হয় নহয় কোনটো আছিল অখণ্ড সংখ্যা শূন্যটো আহে নাহে আহে আৰু কোনটো আহে 1 আহিব 2 আহিব গোটা সংখ্যা 3 আহিব 4 আহিব 5 আহিব এনে গৈ থাকিব অখিমলে আকোনো আহিব কোৱাচোন -1 -2 -3 এনেকৈ আহিব সব আহিব
গোটা গোটা সংখ্যা সব আহিব, নিগেটিভ পজিটিভ জিৰ' সব আহিব, খালি গোটা দশমিক নাহে, ভগ্নাংশ নাহে। এতিয়া মোক কোৱাচোন এই গোটেইবোৰ কি সংখ্যা কোৱাচোন, গোটেইবোৰ কি সংখ্যা? অখণ্ড সংখ্যা। এই অখণ্ড সংখ্যা এইকেইটা কি বুলি কয় কোৱাচোন? একৰ পৰা আৰম্ভ কেইটাক স্বাভাৱিক বুলি কয় নকয়? কয় নকয়? কয়। তুমি এটা নিজে মনতে ভাবা, এই গোটেইখিনিৰ পৰা, এই গোটেইখিনি মানে অখণ্ড সংখ্যা আছিলে নে? এই গোটেইখিনিৰ পৰা যদি মই এই স্বাভাৱিক সংখ্যাখিনি যদি মই বিয়োগ কৰি দিওঁ, থাকি যাব কি কোৱাচোন? কোনবোৰ থাকি যাব? 0 1 -2 -1 থাকিব নাহিব? এক থাকিব নি? 0 -1 -2 -1 থাকিব নাহিব? কাৰণ কি কৰিলে কোৱাচোন? আমাক কি বুলি কৈছে? এই অখণ্ড সংখ্যাবোৰৰ পৰা, ঠিক আছে, বি মাইনাছ এ ক'লে ন? কোনটো? এ বি মাইনাছ এ নে এ মাইনাছ বি? বি মাইনাছ এ দি আছে, ঠিক আছে। আমাক কি বুলি কৈছে? তেতিয়া উল্টা কৰি দিওঁ আমি, হয়নে? মাইনাছ কৰি দিওঁ। আচলতে ইমান টানকে নাহে, এইটো হেৰি এ মাইনাছ বি মাইনাছ এ নিদিয়ে, এ মাইনাছ বি দিব লাগিছে, ঠিক আছে। আমি গম পাইছেনে? এইখিনি 0 1 2 3 4 আপ টু ইনফিনিটি -1 -2 -3। তুমি নৰ্মেলি ভাবা, মই চেটছ বুলি লৈছো, চেটছ বুলি লৈছো, মই লৈ লৈছো যে স্বাভাৱিক সংখ্যাখিনি, বিখিনি স্বাভাৱিক সংখ্যা বুজিছে, কি হ'ব? 1 2 3 4 5 এনেকে, ঠিক আছে। এইখিনি ধৰিলো যে মই ইন্টিজাৰ্ছ খিনি, কোন থাকিব কোৱাচোন? কোন থাকিব? তোমাৰ -0 থাকিব নাথাকিব? মানে সব থাকিব, হয়নে? -3 লৈছো দিয়া, কেইটামান দেখিছো আৰু বেছি নিদেখো। ভাল কৈছে ন, এইটো ভালদৰে বুজা। -3 -2 -1 0 থাকিব, 1 থাকিব, 2 থাকিব, এনেকে গৈ থাকিব, ঠিক আছে, গৈ আছে। তুমি কোৱাচোন এইখিনি বা যদি মই এইখিনি মাইনাছ কৰি দিওঁ, এই কুৱেশ্যনটো অলপ ভুল আহিলে, কাৰণ কি চাবা দেই, কেলে ভুল হ'ব বুলি, আচলতে নেচাৰেল নাম্বাৰ হৈ যাব আনচাৰটো, কাৰণ 0 থাকি যাব না, হোল নাম্বাৰ হৈ যাব। চোৱা, মই যদি বিয়োগ কৰো এই একৰ লগত এই যে ইয়াত যে এক এটা আছে, সেইটো বিয়োগ হৈ যাব নে কোৱাচোন? কেলে? এইটো মাইনাছ কি হ'ব, তাক মাইনাছ কৰি দিব নিদিব, তাৰ কি চিন আছে? প্লাছ আছে নে? প্লাছে মাইনাছে কি হৈ যাব? মাইনাছ। তুমি নিজে ভাবাচোন, এইবোৰ যেতিয়া মই বিয়োগ কৰিম, এই একৰ লগত এইটো একটো বিয়োগ হৈ যাব নে কোৱাচোন? হয়নে? এইটো 2ৰ পৰা এইটো মাইনাছটো ইয়াক কি কৰি দিব কোৱাচোন? -2 কৰি দিব নিদিব? 2ৰ পৰা 2 বিয়োগ কৰিলে কি হ'ব? 0 হৈ গ'ল নে? এই 3ৰ পৰা 3 বিয়োগ কৰি দিব লাগিব নালাগিব? তুমি নিজে ভাবা, মই তোমাক যদি কৈ দিওঁ এনেকে 4 -3, তুমি কি কৰা? এইটো মাইনাছ মাইনাছে প্লাছ কৰা নকৰা? যদি প্লাছ থাকে কি কৰা? প্লাছে মাইনাছে কি কৰি দিবা? মাইনাছ কৰিবা নকৰিব? সেইটোৱে বস্তু কৈছো যে মই এইটো মাইনাছে ইয়াৰ আগত থকা প্লাছটো মাইনাছ কৰি দিব নিদিব? কি হ'ব? মাইনাছে প্লাছে মাইনাছ, এইটো -3 + 3 কটাটো গুচি যাব নাযাব? তেনেকে 4 এইবোৰ সব কটাটো গুচি যাব নাযাব? কাৰণ এইবোৰ সব আছে নে? ইয়াতো 4 আছে, ইয়াতো 4 এটা আছে নে? এইটো -4 হৈ যাব, ইয়াত 5 আছে, ইয়াতো 5 আছে নে? কটাটো গুচি যাব, থাকি যাব কি কোৱাচোন? 0 থাকি যাব, -1 -2 -3 থাকি যাব, খালি এই -3 চিনটো কি কৰি দিব কোৱাচোন? +3 কৰি দিব নে? ইয়াত নিগেটিভ থাকি যাব, থাকিব কোনটো? 0 থাকিব, -1 -2 -3 -4 -5 থাকিব নে? সেই মাইনাছবোৰ কি কৰিব কোৱাচোন? এই মাইনাছটোৱে প্লাছ কৰি দিব নে? থাকিব কি? এই 0 টো 0 হৈ থাকিব, 0 থাকি যাব, এই -1টো কি কৰি দিব কোৱাচোন? +1 কৰি দিব, -2টো কি কৰিব? +2 কৰি দিব, এইটো কি হ'ব? +3 কৰি দিব নিদিব? এই 0 1 2 3 কেতিয়াবা কি হ'ব? কি সংখ্যা হয়? এইটো পূৰ্ণ সংখ্যা বুলি কয় নকয়? হোল নাম্বাৰ বুলি কয় নে? 0 1 2 3 কেইটা চোৱা, একৰ পৰা আৰম্ভ হ'ব কি বুলি কোৱা হয়? স্বাভাৱিক সংখ্যা। সেই স্বাভাৱিক সংখ্যাখিনিৰ লগত যদি মই এটা 0 লৈ লওঁ, তাক কি বুলি কোৱা হয় কোৱাচোন? পূৰ্ণ সংখ্যা। ই হোল নাম্বাৰ হৈ যাব, ঠিক আছে। বুজি পালা নাপালা? জাষ্ট এটা মনত ৰাখা যে আমাৰ স্বাভাৱিক সংখ্যাখিনি আছিলে পজিটিভ, অখণ্ড সংখ্যা সব নিগেটিভ পজিটিভ সব 0 থাকিব। তাৰপৰা যদি মই বিয়োগ কৰোঁ কি হ'ব? সেই পজিটিভবোৰ নিগেটিভ হৈ পিনি একৰ পৰা -1 -2 হৈ যাব, থাকি যাব কি? এই নিগেটিভ নাম্বাৰবোৰ থাকি যাব, 0 থাকি যাব। সেই নিগেটিভটো মাইনাছে মাইনাছে প্লাছ, মাইনাছে প্লাছ হৈ যাব নাযাব? হৈ যাব। কিন্তু কুৱেশ্যনটো ইমান ইজি হ'ব, ইমান টান হ'ব নালাগিছিলে। আমাৰ যদি এইটো a - b হলে প্ৰব্লেমে নাছিলে, তেতিয়া কি হ'ব গম পাইছেনে? a মানে কি আছিলে? a মানে কি অখণ্ড সংখ্যা হয় নহয়? তেনে কোন আহিব? -3 -2 এইবোৰ সব আহিব, এইবোৰ লিখা নাই আমাৰ কমপ্লিট। চেটছ মানে কি? গোটেইবোৰ আহিব ইয়াত সংহতি, ঠিক আছে। -3 -2 -1 0 1 2 3 সব আহিব। তাৰ বিয়োগ কৰি দিম কওকচোন, কোনটো বিয়োগ কৰিম? বি মানে কোনটো? সবে সংখ্যা মানে কি? 1 2 3 কৈ থাকিব, হয় নহয়? তাৰপৰা কি হ'ব কচোন? এইটো একৰ পৰা এইটোৱে কি হ'ব? বিয়োগ হৈ যাব নাযাব? এইটো 2ৰ পৰা এইটো কি বিয়োগ হৈ যাব নে? এই 3 পৰা 3 বিয়োগ হৈ যাব নাযাব? এইটো হলে কি হ'ব জানানে? থাকি যাব কি? 0 থাকি যাব, -1 -2 -3 থাকি যাব। এইটো পূৰ্ণ সংখ্যা নেকি? নহয় আকৌ, এটি বাস্তৱ সংখ্যা, ৰিয়েল নাম্বাৰ, ঠিক আছে। আমি b - a কৰিলে কি পাম তেতিয়াহ'লে? আমি কোৱাচোন কি পাম? হোল নাম্বাৰ পাই যাম, পূৰ্ণ সংখ্যা পাই যাম, ঠিক আছে।
আমি নাল চেজ মানে কি 0 থাকিব নাল চেজ মানে ৰিক্ত সংহতি একো নাথাকে বুলি কৈ দিছে থাকিব নহয় কি হৈ যাব আমি উল্টাই কৰিলে কি হ'ব জানানে যেতিয়া a টোৰ পৰা যেতিয়া এটো বিয়োগ কৰিম a টো 1 ৰ লগত a এটো 1 কথা কৈছো এই মাইনাসটো এইকেইটা কি কৰি দিব কোৱাচোন পজিটিভ কৰি দিব পজিটিভ কৰাৰ লগে লগে 0 থাকি যাব 1 2 3 4 থাকি যাব পূৰ্ণ সংখ্যা হৈ যাব ঠিক আছে অলপ ভাবিবা বস্তুটো নেক্সট কোৱেশ্চন আমাক কৈছে যে দুটা সংখ্যাৰ গুণফল মানে পূৰণ কৰিলে আমাৰ ওলাই 0.646 ওলাই বুলি কৈছে তাৰ যদি এটা সংখ্যা 1.7 হয় তেলে আনটো সংখ্যা কি হ'ব উঠিছে চোৱা আমাক এটো নরমাল কোৱেশ্চন খালি ডেসিমেল দিয়া কাৰণে টান লাগিব পাৰে দুটা সংখ্যাৰ পূৰণ ফলটো আমাৰ ওলাই বুলি কৈছে এটো 0.68646 0.646 ওলাই দুটা সংখ্যা পূৰণ কৰিলে ওলাই বুলি কৈছে তাৰে এটা সংখ্যা দি থোৱা আছে আমাক 1.7 বুলি এই সংখ্যাটো উলিয়াবলৈ কৈছে আমি এইটো সংখ্যা x উলিয়াবি ললো ঠিক আছে এটো যদি সংখ্যা উলিয়াবলৈ হয় এটো পূৰণ হৈ আছে এফালে কি হ'ব কোৱাচোন হৰণ হৈ যাব ঠিক আছে 0.646 1.7 ঠিক আছে এতিয়া পৰীক্ষাত পৰাপক্ষত এই সম্পূৰ্ণৰূপে হৰণযোৱা সংখ্যাই দিয়ে ঠিক আছে জাস্ট তুমি কি কৰিবা গম পাছানে এই সংখ্যাটোক এই সংখ্যাটোৱে হৰণ কৰিবা দশমিক নাই বুলি হেবা পৰীক্ষাত কি কৰিবা 646ক 17 হৰণ কৰিবা ঠিক আছে 17 হৰণ কৰি তাৰ পৰা চাবা যে দশমিক বিস্তৃতি কেনেকৈ দিব লাগে হেতু মই শিকাই দিছো চোৱা প্ৰথমতে যদি মই হৰণ কৰো 17 গুছি গলে কেবাৰ তিনিবাৰ গুছি গলে 51 হৈ যাব তিনিবাৰ গুছি গলে 51 হৈ গল থাকিলে কিমান 51 কৰিলে থাকি যাব তোমাৰ 136 ঠিক আছে 7 8 গুণ 56 38 হৈ গল এনেকুৱা ঠিক আছে মানে এক হৰণ আমি 38 যাব ঠিক আছে 38 দশমিকতে পোৱা নাই কিবা মোৰ দৰকাৰ নাই কিন্তু মই দশমিক যেটা নাই বুলি ভাবিলো 646 যেটা মই 646ক 17 মই হৰণ কৰি দিলো মই পাই গলো কিমান 38 পাই গলো ঠিক আছে এই দশমিক আছিল নহয় আকৌ ইয়াৰ দশমিক নাই বুলি ভাবি লৈছিলো মই ইয়াৰ দশমিক কেই ভাগত আছে কোৱাচোন 3 ভাগত দশমিক আছে ইয়াৰ কেই ভাগত দশমিক আছে কোৱাচোন 1 ভাগত দশমিক সদায় মই ৰাখিবা এই ওপৰত যদি দশমিকৰ স্থান বেছি থাকে কিমান ঘৰ বেছি আছে দুঘৰ বেছি আছে নে কি কৰিব কোৱাচোন সোঁহাতৰ পৰা কি কৰিব লাগিব সোঁহাতৰ পৰা দুঘাগত দশমিক দিব লাগিব তাৰমানে কোনটো অপচন হৈ যাব তেতিয়াহলে এটো হৈ যাব ঠিক আছে সোঁহাতৰ পৰা দশমিক দিলে এটো হৈ যাব কিমান ঘৰ বেছি ইয়াত 3 ঘৰ ইয়াত 1 ঘৰ মানে কি দুঘৰ বেছি আছে দশমিক স্থান সোঁহাতৰ পৰা দুঘৰ দি দিম যদি সম্পূৰ্ণভাৱে হৰণ যায় ঠিক আছে এটো বস্তু এই বস্তু বুজাই থোৱা আছিল হয় নাই দশমিক স্থান কেনেকৈ কৰিব লাগে আৰে সৰি নেক্সট এটো এনে কোৱেশ্চন বোৰ আহে পৰীক্ষাত এসআই ওয়ান লাইনাৰ কোৱেশ্চন আমাক কৈছে 3/4 আমাক কৈছে 4 ভাগৰ 3ক যদি মই আন এটা সংখ্যাৰ গুণ কৰিলে তাৰমানে কি কৈছে এই 3/4ক যদি মই বেলেগ এটা সংখ্যাৰ লগত যদি মই গুণ কৰো মানে পূৰণ কৰিলে কেন পাই বুলি কৈছে আমাক 5/8 পাই বুলি কৈছে আমাক কৈছে যে 4 ভাগৰ 3ক যদি মই বেলেগ এটা সংখ্যাৰ লগত গুণ বা পূৰণ কৰিলে এই সংখ্যাটো পাওঁ বুলি কৈছে তাহলে যে কৈছে যে বেলেগ এটা সংখ্যা যে পূৰণ কৰিলে এই সংখ্যাটো কি হ'ব দিছে কৈছে না কোৱেশ্চনটো ঠিক আছে আমি ধৰিলাম কি এই সংখ্যাটো x বুলি ভাবি ললো যদি উলিয়াবলগীয়া হয় এটো কি হ'ব এই 4টো হৰণ হৈ আছে তলত হৰণ মানে কি হৈ আছে হৰণ ইফালে গলে কি হৈ যাব তেতিয়াহলে 5/8 টো আছিলে ই ওপৰলৈ গুছি গল নে 4 হয় নহয় ই কৰলে গুছি যাব পূৰণ হৈ আছিল নে লব মানে পূৰণ তললে আহি যায় হৰণ হৈ যাব এনেকুৱা যাব বুঝান নাপালা এটো 4 এগুণে 4 4 1 কেবা গুছি গল দুবাৰ গুছি গল থাকিলে কি কোৱাচোন 5 এগুণে 5 2 3 গুণ 6 5/6 অপশন নম্বৰ 3 বুজি পালা এটো বস্তু সদায় মই ৰাখিবা হৰটো ইয়ালে আহিলে পূৰণ হৈ যাব ওপৰলৈ গুছি যাব মানে লবটো তললে আহিলে কি হৈ যাব এফালে আহিলে হৰণ হৈ যাব ঠিক আছে উল্টা হৈ যাব নেক্সট কোৱেশ্চন আমাক কৈছে what should be subtracted from this to get ইমান আমাক কৈছে যে এই 107.03 পৰা বিয়োগ কৰি ইমান পাব পাৰি কি বিয়োগ কৰিব পাৰি মানে আমাক কৈছে এইটো সংখ্যাৰ পৰা যদি মই কিবা এটা সংখ্যা বিয়োগ কৰো বিয়োগ কৰিলে কেনে বুলি কৈছে আমাক 96.4 লাই বুলি কৈছে what should be subtract আমি কি সংখ্যা বিয়োগ কৰিম এই সংখ্যাটোৰ পৰা
এই সংখ্যাটোৰ পৰা কি সংখ্যা বিয়োগ কৰিলে এইটো সংখ্যা ওলাব সুধিছে কেনেকৈ উলিয়াবা তেতিয়াহ'লে আমি নাম্বাৰটো x বুলি ভাবি ললো হয় নহয় এইটো এফালে গুচি যাব পাৰো ন আমি x উলিয়াবলৈ কাৰণ থাকি যাব এই x ত কি আছে কোৱাচোন মাইনাস আছে ঠিক আছে এটো আসলে কি আমাৰ 96.4 আছিলে এটো আগত কি চিন আছে কোৱাচোন প্লাস এফালে কি হ'ব কোৱাচোন মাইনাস হৈ যাব নে 107.03 হ'ব নব এটো -x to -x এ আছে ইয়াৰ আগত প্লাস চিন আছে ইয়াৰ আগত মাইনাস চিন আছে প্লাস এম আছে মাইনাস সো আমি কেনেকৈ কৰিম মাইনাস কেনে কৰে দেখাইছিলো অলপ আগত মই লিখি ললো সংখ্যা কিটা কি লিখিম দশমিকৰ তলত দশমিক 694 এটো চাইডক ইয়ালে লৈ নাহিবা ঠিক আছে এটা আমি কি কৰিবা এনেকে বিক কৰিব লাগিব নে তিনিবাৰ বিক কৰিবলৈ একো নাই তিনিয়ে থাকিলে এটো ইয়াৰ পৰা অলপ 10 ৰ পৰা 4 গল থাকিলে 6 এ থাকিলে 6 পৰা 6 বিক কৰিলে 0 থাকিলে নে 10.63 থাকিলে তানে কি থাকিলে 10.63 চাচোন ডাঙৰ এৰ ডাঙৰ নে ই ডাঙৰ কি দিব লাগিব এখানে মাইনাস ইয়াৰ আগত প্লাস চিন ইয়াৰ আগত মাইনাস চিন প্লাস এ মাইনাস কৰি দিলো ডাঙৰ চিন দি দিলো এটো মাইনাস এটো মাইনাস কটা কি থাকিলে চাচোন 10.63 অপশন নম্বৰ বি টু কাৰেক্ট অপশন ঠিক আছে এটো বস্তু ক্যালকুলেশন চাই লবা অলপ এটো এটা কোৱেশ্চন আমাক কৈছে এটো যদি আমি হৰণ কৰো কিমান লাভ 0.00081 যদি মই হৰণ কৰো 0.09 এৰে নৰে যদি মই এক হৰণ কৰো একাকি বুলি ভাবা নাম্বাৰটো একাকি বুলি ভাবা নৰে যদি মই হৰণ কি লাভ কোৱাচোন 9 9 একাকি হয় নহয় খালি ইয়াৰ কেভাগৰ দশমিক আছে কোৱাচোন দুঘৰ আগত দশমিক বিচ্ছেদি ইয়াৰ কেভাগত আছে কোৱাচোন 5 ঘৰ আগত আছে এঘৰ দুঘৰ তিনি ঘৰ চাৰি ঘৰ 5 ঘৰ আগত আছে কেই ঘৰ বেছি আছে ইয়াতকৈ 3 ঘৰ লবত 3 ঘৰ বেছি আছে মানে কি 3 ঘৰ দশমিক আহিব কোন নাপালা হেটো মানে কি 0.009 অপশন নম্বৰ বি টু কাৰেক্ট হ'ব এটো প্লাস কৰিব লাগে এটো 0.592 দশমিকৰ দশমিক 08 এইটো ইয়াত লিখি দিবা আকৌ ঠিক আছে দশমিকৰ দশমিক এটাও নিদিবা মুঠতে অংক 2 9 যদি যোগ কৰি কেনে 14 13 ওকৈ লেখ 1.392 1.392 1.392 বিয়োগনে যোগ কি দিয়া আছে যোগ কৰিব লাগে দশমিকটো কি স্থানটো বেলেগ হৈ গ'ল থাকে ঠিক আছে 2 9 13 কৰিলে ঠিক আছে অপশন খেলি মিলি হৈছে সুধিছে আমাৰ এই অপশন কি দিলে আকৌ এই অপশনৰ বাদ দিয়া আমাক কৈছে 1/0.04 ৰ ইয়াৰ মানটো কি হ'ব অপশন একে দিয়া আছিল আৰু 1/40 হ'ব নে 2/52 হ'ব নে 525 হ'ব নে এনেকৈ কি অপশন আছিল কিবা কিবি ঠিক আছে আমাৰ নিজে উলিয়াম বাৰু এটা বস্তু চোৱা ইয়াত কি হৈ আছে দশমিকৰ স্থান উঠাব পাৰো ন আমি এক কেভাগৰ দশমিক আছে কোৱাচোন দুঘৰ আগত আছে এক কিহে বন কৰিলে কোৱাচোন তেলে এখৰে যদি পূৰণ কৰি দশমিক উঠি যাব না যাব দেখো এখৰে কৰি দিম হয় নহয় সদায় মন ৰাখিবা আমাৰ এনেকে আছিলে 1/0.04 আছিলে দশমিকৰ স্থান আছিলে ইয়াৰ দুঘৰ আগত ইয়াক উঠাবৰ কাৰণে এখৰে পূৰণ কৰি দিম দুঘৰ আগত দশমিক আছে কাৰণে তিনি ঘৰ আগত থাকিলে আমি 1000 কৰিম চাৰি ঘৰত থাকিলে আমি 10000 কৰিম এনেকে ঠিক আছে তে কি কৰি দিম ইয়াকো এখৰে পূৰণ কৰি দিম ইয়াকো এখৰে পূৰণ কৰি দিম এটো কোৱা হয় সমতুল্য বুলি কোৱা হয় একৰ লগত এশ কৰিলে কি হ'ব 100 হৈ যাব ই কি দশমিক উঠি 4 হৈ যাব না যাব 4 হৈ যাব একেবাৰে যাব কোৱাচোন তেলে 25 বাৰ যাব তাৰমানে কি হ'ব ইয়াৰ আনসাৰ হৈ যাব 25 ৰ লগত সমান হৈ যাব ইয়াৰ মানটো 25 ৰ লগত সমান ঠিক আছে এটো এই কোৱেশ্চন বহে পৰীক্ষাত তোমাক ক'ব যে 12 সেকেন্ডটো 2 ঘন্টাৰ কিমান ভগ্নাংশ লিখিবলৈ ক'ব মোক কোৱাচোন কাৰ লগত তুলনা কৰিছে ইয়াত এই 12 সেকেন্ডটো কাৰ লগত কৰিছে তুলনা 2 ঘন্টাৰ লগত তলত লিখিম 2 ঘন্টা ওপৰত লিখিম 12 সেকেন্ডটো ঠিক আছে সদায় আমি কেনে তুলনা কৰো সদায় এককটো কি হ'ব লাগিব
একেই হ'ব লাগিব সদায় তুলনা কৰিবৰ কাৰণে আমাৰ কি হ'ব লাগিব এককটো একেই হ'ব লাগিব আমি এই ঘন্টাটোক ছেকেণ্ডলৈ নিব লাগিব বা এই ছেকেণ্ডটো কিহলৈ নিব লাগিব ঘন্টালৈ নিব লাগিব আমি সহজটোৱে কৰো ঠিক আছে চোৱা ঘন্টাৰ পৰা ডাইৰেক্ট ছেকেণ্ড নিব পাৰি নেকি বাৰু কি কৰে ঘন্টাৰ পৰা কি নিম কোৱাচোন আমি মিনিট নিম তাৰপৰা মিনিটৰ পৰা কিলৈ নিম আমি ছেকেণ্ডলৈ নিম ঠিক আছে এতিয়া চোৱাচোন ঘন্টা ডাঙৰ নে মিনিট ডাঙৰ ঘন্টা ডাঙৰ হয় নহয় আকৌ ছেকেণ্ড ডাঙৰ নে মিনিট ডাঙৰ হয় নহয় সদায় মনত ৰাখিবা যেতিয়া আমি ঘন্টাৰ পৰা কিলৈ নিম মিনিট নিম মানে ডাঙৰৰ পৰা সৰুলৈ নিম ডাঙৰৰ পৰা সৰুলৈ আমি সদায় কি কৰো পূৰণ কৰিব লাগে ঠিক আছে তানে কি কৈছো শুনিবা কিহে পূৰণ কৰিম ঘন্টালৈ নিবৰ কাৰণে 60 কৰিব লাগিব কাৰণ এঘন্টা কি থাকে 60 মিনিট থাকে এইটো কিহলৈ গুচি গ'ল মিনিটলৈ গুচি গ'ল আকৌ মিনিটলৈ কিহলৈ নিব লাগিব ছেকেণ্ড আৰু কিহে পূৰণ কৰিম কোৱাচোন মিনিটৰ পৰা আকৌ মিনিটৰ পৰা যদি মই ছেকেণ্ড নিও কি ডাঙৰ পৰা সৰুলৈ নিছো নাই নিয়া কি কৰিব লাগিব পূৰণ কৰিব লাগিব আকৌ 60 কৰিব লাগিব নালাগিব কাৰণ 1 মিনিট কিমান থাকে 60 ছেকেণ্ড বুজি নাপালা সেইটো বস্তু ওপৰত আছিলে 12 ছেকেণ্ড 12 গুণে 12 12 5 বাৰ গুচি গ'ল ভগ্নাংশ লিখিবলৈ কৈছে ওপৰত থাকিলে 1 ছেকেণ্ড কণাটো গুচি গ'ল গম পাইছা নাই পোৱা ছেকেণ্ড কণাটো গুচি গ'ল থাকিলে কি 10 600 1/600 তাৰমানে অপশ্যন নম্বৰ ডিটো কাৰেক্ট আছে ঠিক আছে 2 5 গুণ 10 10 লগত 60 কৰিলে কেনে হ'ব 600 হ'ব মই ৰাখিবা ডাঙৰ এককৰ পৰা যদি সৰুলৈ নি সদায় পূৰণ কৰে সম্পৰ্কটোৱে কাৰণ কি এঘন্টাত আমি জানো যে কি 60 মিনিট থাকে আকৌ আমি গম পাওঁ যে 1 মিনিটত কি থাকে 60 ছেকেণ্ড থাকে হয় নহয় সেইকেইটা বস্তু আমি 60 সেকেণ্ডে বন্ধ কৰিছো নেক্সট তলৰ কোনটো ক'ব পাৰিম আহি থাকে পৰীক্ষাতে ক'ব পাৰিম সহমৌলিক ঠিক আছে পৰস্পৰ মৌলিক বুলি নকয় সহমৌলিক বুলি কয় সহমৌলিক মানে কি জানানে এনেকুৱা দুটা সংখ্যা হ'ব লাগিব যাক কেৱল মাত্ৰ কিহেৰে হৰণ যাব লাগিব একেৰে তাৰ মানে এহেতৰ এই সংখ্যাকেইটাৰ গসাগু আটাইতকৈ ডাঙৰ গৰিষ্ঠ উৎপাদকটো মানে কি হ'ব লাগিব 1 হ'ব লাগিব এত কোনটো আছে কোনটো নহয় হৈছে নেকি ফাইন্ড আউট দা হুইচ ফলোইং সেট অফ কোপ্ৰাইম নাম্বাৰ এটো হ'বই নহয় হাতেৰে যায় ইয়াক 7 3 গুণ 21 7 6 গুণ 42 হ'বই নোৱাৰে ইয়াক 3 ৰে যায় হ'বই নোৱাৰে ইয়াক 43 3 গুণ ইয়াকো 43 যায় একো যায় 43 তাৰমানে ই হ'ব নোৱাৰে কোনটো হ'ব তেতিয়াহ'লে কি হৈ যাব মানে কেলে এই দুইটা হে কিহে যায় কোৱাচোন এহাতৰ এইচএফ টো কি গসাও কিমান হয় 1 হয় 12 আৰু 7ক দুইটাকে হৰণ সংখ্যা কি আছে অকল একটোই আছে তেতিয়াহ'লে কি বুলি কোৱা হয় সহমৌলিক বুলি কোৱা হয় পৰীক্ষাত আহি থাকে সহমৌলিক হ'বলৈ হ'লে এটা গসাও কি হ'ব লাগিব 1 হ'ব লাগিব এইচএফ টো দুইটা সংখ্যাকে অকল একেৰে হৰণ যাব লাগিব ঠিক আছে নেক্সট আমাক কৈছে when 5 is added 1/3 of a number শুনি লবা এটা সংখ্যাৰ 3/4 এভাগ মই ধৰিলে এটা সংখ্যা আছিল x ইয়াৰ কি ল'বলৈ কৈছে কোৱাচোন আমাৰ এটা সংখ্যাৰ তৃতীয়াংশ মানে কি 3/4 এভাগ এই সংখ্যাটো x ভাবি ললো তাৰ 3/4 যদি মই এভাগ লওঁ আৰু যদি তাৰ লগত যদি মই 5 এড কৰো যদি মই 5 কি কৰো যোগ কৰো এই সংখ্যাৰ 3/4 এভাগ ললো নহয় তাৰ লগত যদি মই 5 যোগ কৰো বুলি কৈছে যোগ কৰিলে কি লাগে বুলি কৈছে আমাৰ কোৱেশ্চনটোত যোগফলটো কি লাগে বুলি কৈছে 59 এটা সংখ্যাৰ 3/4 এভাগ লৈ পিনি তাৰ লগত যদি মই 5 যোগ কৰো কেন লাগে বুলি কৈছে আমাৰ 59 লাগে বুলি কৈছে ঠিক আছে আমাক কৈছে যে তেলে সংখ্যাটো কি উলিয়াবলৈ কৈছে ফাইন্ড দা নাম্বাৰটো ৰ মানে কি লিখে কোৱাচোন পূৰণ লিখে হয় নহয় প্লাস 5 দিবলে কি মাইনাস হ'ব নহব 59 ৰ পৰা কি কৰি দিলো মই 5 টো মাইনাস কৰি দিলো x * 1/3 কি কৰিলে কেন 54 হ'ব নহব এই তিনটো হৰণ হৈ আছে নে কলে কি পূৰণ হ'ব নহব 54 * 150 162 হৈছে নি 160 অপচন নম্বৰ ঠিক আছে বুজি পালা পূৰণ কৰি লৈ যাব এই তিনটো হৰণ হৈ আছিল তাহলে পূৰণ হ'ব নহব হৈ যাব হেতু একটোটো কাম নাই আৰু নেক্সট কোৱেশ্চন বিভাজ্যৰ নিয়ম ইয়াত কোৱেশ্চন হৈ পাই চাও আমি কোৱেশ্চনবোৰ প্ৰথম কোৱেশ্চনটো এনেকৈ দিছে 3 4 p 8 দিয়া আছে
এই সংখ্যাটোক 9ৰে হৰণ যায় বুলি কৈছে তেলে সুধিছে যে what is the value of p p ৰ মানটো কি হ'ব এটা চোৱা এই সংখ্যাটো যদি মই 9ৰে হৰণ কৰো সম্পূৰ্ণভাৱে হৰণ গুচি যায় মানে বিভাজ্য অৰ্থটো হেতু অৰ্থটো বিভাজ্য মানে কি যেতিয়া আমি এই সংখ্যাটোক যেতিয়া মই 3 4 p 8 ক 9ৰে হৰণ কৰি দিম এই ভাগ 0 হৈ যায় মানে সম্পূৰ্ণভাৱে হৰণ গুচি যায় ঠিক আছে এতিয়া কথা হৈছে যে 9ৰে হৰণ যায় না যায় আমি কেনে গম পাম সদায় মন ৰাখিবা 9ৰে এটা সংখ্যা যদি হৰণ যায় বুলি কয় তাৰ মানে সেই সংখ্যাটো গঠন কৰিবৰ কাৰণে যিকিটা অংক ব্যৱহাৰ হৈছে 3 টো ব্যৱহাৰ হৈছে 4 টো ব্যৱহাৰ হৈছে p টো ব্যৱহাৰ হৈছে 8 টো ব্যৱহাৰ হৈছে সেই অংককিটা তুমি যদি যোগ কৰা সেই যদি যোগফল ওলাব সেই যোগফলটো কিহে হৰণ যাব লাগিব 9ৰে হৰণ যাব লাগিব মানে হৰণ লাবলা সেই সংখ্যাটো গঠন কৰিবৰ কাৰণে যিকিটা অংক ব্যৱহাৰ হৈছে সেই অংককিটা যদি মই যোগ কৰো যোগ কৰি যেটো যোগফল পাম তাকো 9ৰে হৰণ যাব লাগিব যদি মই যোগ কৰো কি পাম এহেতি হৈ গল 7 7 8 15 হৈ গল চোৱা 15 লগত এটো এটা ইটো পিটো এটা সংখ্যা হ'ব ন কাৰণ 8 4 12 3 15 হৈ আছে 15 লগত কি সংখ্যা যোগ কৰিম যাতে 9ৰে হৰণ গুচি যাব কি হ'ব তেহলে 3 আছে নে কাৰণ এই যদি 3 হৈ যায় ন এই যদি পিটো যদি 3 হৈ যায় 18 হৈ যাব নে কোৱাচোন 8 3 11 15 3 18 হৈ যাব নে কাৰণ তুমি যদি ইয়াত বহাই চোৱা এটা টাকে 2 বহালে কি হ'ব এইকিটা যোগ কৰিলে আমি 15 হৈ আছিল 15 লগত 2 যোগ কৰিলে 17 হৈ হ'ব 9ৰে হৰণ নাযায় যদি মই 4 বহাই চাও এটা যোগ কৰিলে কিমান 15 হৈ আছে 4 যোগ কৰিলে কি হ'ব তেহলে 19 হৈ যাবগে নচোন নাযায় 9ৰে তেনেকানে কি হ'ব এটো 3 হৈ যাব 3 যোগ কৰিলে কেনে হ'ব কোৱাচোন 18 হৈ যাব 18 9 হৈ যাব না যাব তারপর তাহলে কি হ'ব ইয়াৰ আনসাৰটো হৈ যাব আমাৰ 3 9 বিভাজ্য নিয়ম অংককিটা যোগ কৰি যোগফলটো হৰণ যাব লাগিব 9ৰে ঠিক আছে নেক্সট ইয়াত 9 11 5 2 হেকিটা বেছিকৈ আহি থাকে ঠিক আছে কৈছে এটা সংখ্যাক যদি এই সংখ্যাটো আমি 11 যদি হৰণ কৰিবলৈ হয় এই x মানটো কি হ'ব হদিছে চোৱা 6 5 7 4 3 5 4 7 x 4 6 এই সংখ্যাটো বহুত ডাঙৰ এটা সংখ্যা দিছে তাক 11 হৰণ যায় বুলি কৈছে বিভাজ্য হয় বুলি কৈছে এতিয়া হেই x মানটো কি হ'ব আমাক যদি এটা সংখ্যা 11 হৰণ যাব লাগে আমি তাৰ নিয়মটো কি তাৰ আমি অল্টাৰনেট ডিজিটস মানে এটা অংক এৰি এটা অংক লম চোৱা 6 লৈছ নহয় 6 ৰ পিছত কি লম x লম তাবা কি লম 4 লম তাবা কি লম 3 লম তাবা কি লম 7 লম তাবা কোন লম 6 লম হেকিটা যোগ কৰা 6 যোগ কৰি 6 লৈছো x লৈছো 4 লৈছো 3 লৈছো 7 লৈছো 6 লৈছো যদি মই যোগ কৰো 7 6 13 16 20 26 লট কেছে x এটা আছে নে কোৱাচোন x এটা আছে হয় ন 26 প্লাস x বাকি থাকিলে হেকিটা যোগ কৰাচোন থাকাটো কি 4 থাকিলে 4 যোগ 7 যোগ থাকিলে 5 4 তাৰ পৰা 5 কোনবাই অড প্লেস ইভেন প্লেস বুলি কয় ঠিক আছে এটো 1 নম্বৰ প্লেস তাপা 3 নম্বৰ প্লেস তা 5 নম্বৰ প্লেস তাপা 7 নম্বৰ সংখ্যাটো তাপা 9 নম্বৰ সংখ্যাটো এনেকে মানে অড প্লেস এটা লয় বুলি কয় ঠিক আছে 4 ললো 7 ললো 5 ললো 4 ললো 5 ললো হয় এটা যোগ কৰো যদি মই যোগ কৰি কেন পাম 10 14 21 25 পাইছ নে 25 এতিয়া চোৱা কোৱেশ্চন আমাৰ কৈছে x এই x যে মাজতে সোমাই আছে ঠিক কি হ'ব পাৰিব কোৱাচোন 0 হ'ব পাৰিব 1 হ'ব পাৰিব 2 3 4 5 6 7 8 9 লগে পাৰিব 10 পাৰিব নেকি নহয় কাৰণ এটা অংকহে হয় মানে এটা অংকহে হয় x কি এনেকুৱা এটা অংক হ'ব লাগিব কি হ'ব লাগিব এতিয়া হলে তুমি নিজে ভাবাচোন ইয়াত 2x মান কি হ'ব লাগিব যোগ কৰা ঠিক সব ঠিকে আছে নে বাৰু 10 14 21 25 ঠিকে আছে এফালে 13 16 20 26 26 প্লাস x কোৱেশ্চনটো কিবা এটা খেলি মেলি হৈ আছে নি কিবা নিলিখিল নিও 6574 ও তুটো নিলিখিল আকৌ না না তুটো নিলিখিলো এই তুটো নিলিখিল হয় না 2 3 আসলে এটা গুটেটো চেঞ্জ হৈ যাব তেতিয়া হলে ঠিক আছে 2 3 হৈ যাব চেঞ্জ হৈ যাব এখানে বেশি লাইছে আকৌ ইয়া পা ললে ডাইৰেক্ট তাই মুখতে কৰ আৰু 6 100 থাকক বৰ 6 10 13 17 22 22 প্লাস
x ওলাইছে নাই চবে ওলাইছে নেক্সট ওলাচোন কি থাকিলে 4 11 15 17 17 লগত যদি মই 7 যোগ কৰো 24 30 এনেকৈ ওলাইছে নে 30 ওলাইছে তুমি মোক কোৱাচোন এইটো পালা আৰু এইটো পালো এটা ঠিক আছে এইটো আমি অযুগ্ম স্থানকে লৈছো এত কি লৈছো মই যুগ্ম স্থানকে লৈছো ঠিক আছে এটা কি হ'ব জানানে এই অযুগ্ম স্থানৰ অংককেইটাৰ যোগফল আৰু যুগ্ম স্থানৰ অংককেইটাৰ যোগফলটোৰ পাৰ্থক্যটো সদায় কি ওলাব লাগিব শূন্য ওলাব লাগিব বা কি হ'ব লাগিব 11 গুণিতক প্ৰায় 11 ওলাব লাগিব বা 11 গুণিতক ওলাব লাগিব মানে শূন্য ওলাব লাগিব বা 11 হৰণজনা সংখ্যা ওলাব লাগিব তুমি এটা কথা কোৱাচোন দুটা সংখ্যা বিয়োগ কৰিলে দুটা সংখ্যা যদি মই বিয়োগ কৰো শূন্য কেতিয়া ওলাব কোৱাচোন সংখ্যাকেইটা কি হ'ব লাগিব ইটো আনটোৰ যোগাত্মক বিপৰীত হ'ব লাগিব ই যদি 2 হয় ই 2 হ'ব লাগিব না 2 পৰা 2 বিকলে কি হ'ব 2 হৈ যাব না যাব একে হ'ব লাগিব না ই যদি 3 মাইনাস 3 কি হ'ব কোৱাচোন প্লাস 3 হ'ব লাগিব না লাগিব বিকলে কি হ'ব 0 হ'ব না যাব তানে কি দুটা একে হ'ব লাগিব চাবলৈ হলে হয় না যেটা বিকলে আমাৰ 0 হ'ব তানে কি ই যদি 30 হয় কি হ'ব লাগিব কোৱাচোন 30 হ'ব লাগিব না 30 বা 30 বিকলে কি হ'ব 0 হ'ব না যাব তানে কি হ'ব লাগিব কোৱাচোন এটো কি হ'ব লাগিব 8 হ'ব লাগিব না লাগিব 8 লে কি হ'ব কোৱাচোন 12 লগত যদি মই 8 যোগ কেন হ'ব 30 হৈ যাব নে সৰি 22 লগত 8 যোগ 30 হ'ব 30 30 বিকলে কি হ'ব শূন্য হৈ যাব গম পাইছা নাই বো সেইটো বস্তু যোগলে খেলি হৈছে নি 31 চাবা ওলাব পাৰে এৰ ন 11 15 17 24 30 ঠিক আছে মই কি কৰিলো 15 নি 11 16 18 25 নে 31 হৈ যাব ন 31 yes এটো যোগ কৰে কি 31 হলে কিমান হ'ব এটো 9 হৈ যাব ন যোগ কৰিছো আৰু কিছু ঠিক আছে 9 হৈ যাব গম পালা নে কাৰণ 22 লগত 9 যোগ কৰিলে 31 হৈ যাব 31 পৰা 31 যোগ কৰিলে শূন্য হৈ যাব ঠিক আছে ওকে সিলি মিস্টেক বোৰ থাকি চাবা দেই মোৰে এটো গৈছিল এক নম্বৰ এটাকে 11 নেমেটো কৈছো চোৱা এটা 11 14 18 এটাকিলে x plus 9 9 হয়নে 9 12 হৈ যাব 12 প্লাস কি হৈ যাব x যাব না যাব না 15 হ'ব 15 নেকি 15 মই কিবা এটা যোগ কৰিব পালো কি হ'ব x টো কোন দিলে 3 হ'ব লাগিব হয়নে কাৰণ এটা যদি 18 হয় এটা যদি 18 হৈ যায় বিয়োগ কৰিলে 0 হৈ যাব না যাব 18 বলে কি মান লাগে 3 লাগে ঠিক আছে এটো বস্তু পাস কৰি মাই এটা বস্তু নৰে হৰণ যাব লাগে এটো কি যদি মই যোগ কৰো মই অংককেইটা যোগ কৰিব লাগে যোগ কৰি পিনি তাৰ যোগফলটো নৰে হৰণ যাব লাগিব যদি মই নৰে চাও যোগ কৰিলে কেন লাভ যোগ কৰিলে কেন লাভ 9 13 15 20 21 লাইছে ন 21 প্লাস কি লাইছে x ওলাইছে এরা কিহে হৰণ যাব লাগিব কোৱাচোন নৰে হৰণ যাব লাগিব না লাগিব নৰে কোনটা সংখ্যা যায় নৰে 9ক যায় 18ক যায় আৰু কি হৈ যায় 27ক যায় কি হ'ব কোৱাচোন এটো কি হ'ব লাগিব 6 হ'ব লাগিব না লাগিব 6 লগত 21 যোগ কৰিলে 27 যাব 27ক নৰে গুই যাব তাৰমানে কি হ'ব তেহলে অপচন নম্বৰ ডি হৈ যাব ঠিক আছে নৰ্ম বিভাজন নিয়মটো বুজি পালা অংকবোৰ যোগ কৰি পিনি সেই যোগফলটোক নৰে হৰণ যাব লাগিব 11 কি আছিল সেই অযুগ্ম স্থানটো মানে এটা এৰি এটা যোগ কৰিম আকৌ ই থাকি যোৱা কিটা যোগ কৰিম যোগফল কিটাৰ পাৰ্থক্যটো কি হ'ব লাগিব 0 বা 11 হৰণ যোৱা সংখ্যা ওলাব লাগিব এটো অলপ ইম্পৰ্টেন্ট কোৱেশ্চন হয় আমাক কৈছে x plus x5 8y এই সংখ্যাটো চাৰিটা অংক পিছটা সংখ্যা বুলি কৈছে ইয়া কিহে হৰণ যায় বুলি কৈছে নৰে হৰণ যায় বুলি কৈছে এটা কৈছে তেলে এই x plus y লিষ্ট ভ্যালু একেবাৰে সৰ্বনিম্ন মানটো কি এটা অকমান টান হ'ব চাবা দেই সোৱা মোক এটা কথা কোৱা x আৰু y একে নেকি বাৰু নহয় নোহোৱাৰ কাৰণটো কেলে কাৰণ যদি একে হলে নাম কেলে বেলেগ বেলেগ দিলে হয় না বস্তু ভাবি পাইছা নে হেতু বস্তু মানে বেলেগ বেলেগ যদি মই যোগ কৰি চাও কি হ'ব তেলে x plus 5 plus 8 plus y এনেকুৱা হ'ব নহব হ'ব এতিয়া চোৱা ইয়াত x আৰু y মানে বেলেগ বেলেগ হ'ব যদি মই যোগ কেন লাইছো কোৱাচোন x plus y plus 13 হ'ব নহব হ'ব এই যোগফলটো কিহে হৰণ যাব লাগিব কোৱাচোন নৰে হৰণ যাব লাগিব না লাগিব
তুমি এটা নিজে ভাবা বস্তুটো এই 9ৰে হৰণ যাব কাৰণে 9ৰে কাক কাক যায় 18ক যায় 9ক যায় 18ক যায় 27ক যায় এইকেইটা সংখ্যা কি হ'ব যোগ কৰিলে কোৱাচোন কাৰণ 13 হৈ আছে 9ৰে হৰণ যোৱা নেক্সট সংখ্যাটো কি দিলে 13তকৈ ডাঙৰ 18টোৱে হয় কাৰণ আমাৰ সৰ্বনিম্নটোহে যায় সৰ্বনিম্ন হৈছে ঠিক আছে মানে কি হ'ব কোৱাচোন যোগফলটো 5 হ'ব লাগিব না লাগিব x + y যোগ কৰিলে কাৰণ এটা যদি 5 হৈ যায় 5 এ 13 এ 18 হয় 9 হৰণ যাব না যাব মানে কি হ'ব x + y বুলি কি হ'ব 5 হৈ যাব বুজি পালা নাপালা এইটো বস্তু ওকে নেক্সট কোৱেশ্চনটো আমাক কৈছে এই সংখ্যাটো কিহে হৰণ যায় বুলি কৈছে 3ৰে হৰণ যায় আমাক কৈছে y ৰ সৰ্বনিম্ন মানে লিষ্ট ভ্যালুটো কি হ'ব দিছে 3 নিয়মটো একে 3 নিয়মটো 9 ৰ নিচিনা একে হয় ঠিক আছে মই কি কৰিছো এই অংককেইটা যোগ কৰি চাইছো যোগ কৰিলে চাব লাগিব কি 3ৰে হৰণ যায় না যায় যোগফলটো হয় ন এটো 3 নিয়ম আছিল 14 লগত 5 যোগ কৰিলে 19 হৈ যাব 19 + y = 3 হৈ যাব হ'ব নব যোগ কৰিলে কেন হ'ব 8 6 14 5 19 তাৰ লগত y থাকিবনে তুমি কোৱাচোন 3ৰে হৰণ যায় কি আছে 19 কে ডাঙৰ 21 টোৱে আছে এনেটো কি হ'ব তেতিয়া হলে 2 হয়নে কি হ'ব তেতিয়া অপচন নাম্বাৰ ডি টো কাৰেক্ট হৈ যাব 19 লগত 2 যোগ কৰিলে 21 হৈ যাব 3 7 গুণ 21 হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চনটো এটো 2468 এই সংখ্যাটো কিহে যাব লাগে বুলি কৈছে আমাৰ 8ৰে হৰণ যাব লাগে 8ৰ বিভাজন নিয়মটো কি আছিল শুনিবা 8 আমাৰ যিমান ডাঙৰ সংখ্যাই নিদিয়ক আমি হেখৰ ফালৰ পৰা 3টা অংক চালে হৈ যাব ঠিক আছে 8ৰ বিভাজন নিয়মটো কি আছিল আমি গুটে ডাঙৰ সংখ্যাটোৰ p48 এই সংখ্যাটো কিহে হৰণ যাব লাগিব 8ৰে হৰণ যাব লাগিব ঠিক আছে এতিয়া 8ৰে হৰণ যাবৰ কাৰণে কি বহাম p মান হেতু ইম্পৰ্টেন্ট হয় তুমি চোৱা এই কোৱেশ্চনটো বেছিকৈ অপচন চাই পিনে কৰিবা আমাৰ এটা সৰ্বনিম্ন বুলি কৈছে দেখিছা নে সৰ্বনিম্ন মানে কি বহালে সবতকৈ সৰু হ'ব কোৱাচোন 0 বহালে সবতকৈ সৰু হ'ব নে 4 বহালে সবতকৈ সৰু হ'ব নে 1 বহালে সৰু হ'ব নে 2 বহালে সৰু হ'ব সবতকৈ 0 বহালে অবিয়াসলি সৰু হ'ব ন কাৰণ 0 বহাব পাই নে পাই নহয় কৈছে নাই তুমি এটা কথা কোৱা মই তোমাক এনেকৈ কোৱা দেই 246 ইয়াত যদি মই p জায়গা যদি মই 0 বহাই দিছো 48 এটো সংখ্যা সৰু নে 246 এই 0 জায়গাত মই যদি p জায়গা যদি মই 2 বহাই তেতিয়া কোনটো সৰু হ'ব 0 বহালে সৰু হ'ব ন মানে সেইকাৰণে আমি প্ৰথমতে 0 পৰা চাম ঠিক আছে সৰুটো পৰা চাম সৰু যদি মই বহাইছো ইয়াত 048 হৈ যাব না যাব কোৱাচোন হ'ব নহব আমি কোৱাচোন এই সংখ্যাটো কিহে গুচি যাব 8 হৰণ যায় না যায় 8 6 গুণ 48 তানে কি বুজি পালা কোৱাচোন তেলে কি হ'ব আনসাৰটো 0 হৈ যাব 0 বহালে কি হ'ব এই লাষ্টৰ ফালৰ পৰা 3টা অংক বিকৃত সংখ্যাটো কি হৈ যাব 048 হৈ যাব না যাব তাক যেটো 8ৰে হৰণ গুচি যায় গুটে সংখ্যাটোকে গুচি যাব এনেকে ভাবিব নালাগে যে দুটা অংক বিকৃত সংখ্যা হৈ যাব 0 বলে নহয় নহয় 0টো আগত আকৌ আছে ন অংক বুজি পাইছা নাই ঠিক আছে আও লাও ৰবা 8 বিভাজ্য 6 সুধিছে এই তলৰ কোনটো সংখ্যাক 6ৰে হৰণ যায় বুলি সুধিছে চোৱা কোনোবা এটা সংখ্যাক যদি 6ৰে হৰণ যাবলৈ হয় সেই সংখ্যাটোক 2ৰে হৰণ যাব লাগিব 3ৰে হৰণ যাব লাগিব 2ৰে কেতিয়া হৰণ যায় কোন কোনবা সংখ্যাক 2ৰে কেতিয়া হৰণ যায় কি সংখ্যা হ'ব লাগিব যুগ্ম হ'ব লাগিব হয় নহয় 3ৰে কেতিয়া যায় কৈছিল না মই তাৰ যোগফলটো কিহে হৰণ যাব লাগিব 3 হৰণ যাব লাগিব হয় নহয় চোৱা ইয়াত কি হৈছে এটো সংখ্যা হ'বই নহয় কেলে কাৰণ ইয়া হেখত 1 আছে দেখিছা নে কি অযুগ্ম সংখ্যা হয় নহয় ই হ'বই নোৱাৰে ই হ'ব নাই মানে এইগিটা ইউ যুগ্ম হয় তাৰ মানে কি ইয়াকো 2ৰে হৰণ যায় ইয়াকো 2ৰে হৰণ যায় ইয়াকো 2ৰে হৰণ যায় আচ্ছা 2ৰে হৰণ গলে নহব 3ও যাব লাগিব নহয় 6 যাবলৈ হলে 3 কেনেকৈ কৰিম কোৱাচোন যোগফলটো লিয়াচোন 3 যায় নেকি চাও যোগফল কেনেকৈ লিয়াবা 7 2 9 3 যায় 6 3 যায় 3 যায় 5 4 9 যায় 3 এটো থাকি গল লিখা নে নাযায় মানে 3 এটো চাওচোন 5 2 7 2 9 হৈ গল 3 যায় 6 3 যায় 5 4 9 যায় মানে কি হ'ব এটো आंसर হৈ যাব কাৰণ কেলে ইয়াক 3 হৰণ হৈছে যোগফল মই যোগ কৰিছো গুটে সংখ্যাটো যোগ নকৰিবা সব মই কেনেকৈ যোগ কৰিছো আমি গুটেবোৰ যোগ কৰিলে বহুত দেৰি লাগি যায় তুমি 3ৰে হৰণ যাব কাৰণ যোগ কৰিলে কাটিবহে লাগে 3 যাব কাটি দিয়া ন 3 ইয়াক যায় 3 ইয়াকে যায় 5 4 3
5 4 9 যায় 3 হয় নহয় তা কি হৈ যায় কোৱাচোন 5 2 7 2 9 যায় 3 গছে নাইব এনে কৰিছো ভাগ ভাগকে যোগ কৰিছো গোটেই একেলগে কৰিলে ভুলৰ চান্স থাকে ঠিক আছে তাৰ মানে এই সংখ্যাটোক 2 লৈ যায় 3 লৈ যায় তাৰ মানে গোটেই সংখ্যাটোকে যাব দিলে 6 ৰে এই সংখ্যাটো কেতিয়া কোনে হৰণ যায় হৈছে 3 ৰে যায় নেকি নে 11 গৈ 3 না যায় বা এনেকে অপচন দি থোৱা আছে এনেকে আহে পৰীক্ষাত নে 3ও যায় 11 যায় নেকি দুইটাই যায় নেকি এনেকে আহে ঠিক আছে সাম 3 ৰ নিয়মটো কেনেকুৱা আছিল কি কৰিম 3 এ যোৱাবোৰ কাটি চোৱা 5 একে 6 3 এ যায় 3 ইয়াক যায় 3 ইয়াকো যায় 2 একে 3 যায় 3 ইয়াক যায় 6 যায় ইয়াক যায় 5 একে 6 যায় 4 এ 8 8 এ 2 10 যায় নেকি মানে কি গম পালা ইয়াক 3 হৰণ যায় নেকি গোটেই সংখ্যাটো না যায় তানে কি কৰে ইয়া 3 হৰণ যায় কোন আছে not by 3 এটো আছে দেখিছা not by 3 আকৌ আছে not by 3 টো কোনো নাই নেটো আনসাৰ হ'ব এটো হ'ব পাই গলে কোৱাচোন 11 না যাব পায় ন ইয়াত কি বুজাইছে 3 হৰণ না যায় 11 হৰণ না যায় বুজাইছে এটো অপচনটো neither 3 nor 11 11 জানে না চাও 11 টো কেনেকা আছিল এটাই যোগ কৰিব লাগে হয় ন 4 7 8 10 16 17 9 11 15 18 23 বিকলে জিৰ আছে নেকি নাই লোৱা আকবা যোগ কৰিছোৱা 9 11 15 18 23 23 আৰু 17 বিকলে জিৰ নলাই 11 হৰণ মানে কি গম পালা 11 হৰণ 3 হৰণ না যায় 11 হৰণ তাৰ মানে কোনটো অপচন নম্বৰ সি টো হৈ যাব কাৰেক্ট অপচন বুজিল না পালা হেতু ঠিক আছে এইগিটাৰ অযুগ্ম স্থানগিটা আৰু যুগ্ম স্থানতে যোগ কৰিলে কি বিয়োগ কৰিলে কি হ'ব লাগিব 0 হ'ব লাগিব ঠিক আছে বা 11 হৰণ এটা সংখ্যা ল'ব লাগিব পৰাপক্ষত 11 হলে নেক্সট আমাক কৈছে এই অপচন গিটাৰ ভিতৰত কোনটো সংখ্যা 6 ৰে হৰণ যায় দিছে মই কৈছো না 6 ৰে কেতিয়া হৰণ যায় 6 ৰে হৰণ যাব মানে কিহে হৰণ যাব লাগিব 2 ৰে আৰু 3 ৰে ঠিক আছে 2 ৰে আৰু 3 ৰে 2 ৰে যাব কেতিয়া যুগ্ম সংখ্যা হ'ব লাগিব এটো অযুগ্ম কাৰণ 1 আছে একত এটো অযুগ্ম কাৰণ 4 আছে হয়তো এটো হ'ব নহলে এটো হ'ব 2 এ দুইটাকে যায় 3 এ কোনটোক যায় 5 একে 6 এক যায় না যায় 3 এ যায় এক যায় নেকি না যায় কাৰণ যোগ কৰিলে কাৰণ 13 হল আছে না 6 6 12 কে 13 মানে কেটো আনসাৰ হ'ব নহয় তানে কোনটো হ'ব 150 ঠিক আছে এটো সংখ্যা 3 ৰ যায় 2 ৰ যায় কোনটো কিটা নৰে হৰণ না যায় এটো আহিব পৰীক্ষাতে নট কোনটো হৰণ না যায় উদিছে না যায় মানে কোনটো কম জানে না যায় বুলি কলে আমাৰ এটো নৰে হৰণ না যায় হয় না কাৰণ যোগফল নৰে যাব লাগিব নহয় তো না যায় যোগফল কাৰণ 9 নৰে গুচি গল 5 9 হৈ গল 3 থাকি গল ইয়াক যায় চোৱা 9 ইয়াক যায় 4 8 কে 9 হৈ গল এক কইলে তুমি ইয়াকো যাব কই চোৱা যদি যোগ কৰো 8 11 16 3 19 18 15 ছয় 10 15 18 হয় না 18 যায় না যায় নৰে যায় এর হাতে দুয়ে হৈ গল 9 15 7 8 15 3 18 একো যায় না যায় যাকে না যায় একমাত্ৰ কেনেকুৱা কৈছে না আহিব এইগিটা আহি থাকে পৰীক্ষাত 4 আৰু 8 কোনটো সংখ্যা হৈ যাব 4 8 যাবলে কি হ'ব লাগিব 4 দৰকাৰই নাই ডাইৰেক্ট 8 টো চাবা কাৰণ 8 হৰণ যোৱা সংখ্যা 4 হৰণ যায় ঠিক আছে লাষ্ট হলবা চাবা তিনটা সংখ্যা চাই দিবা এটো যায় 8 এক যায় না যায় কোৱাচোন 8 8ক যায় 24 যায় না যায় 8 3 24 বাকিবোৰ দৰকাৰই নাই কোনটো যাহে উদিছে দুইটা যাব লাগিব 8 মন ৰাখিবা 8 হৰণ যোৱা সংখ্যা কিহে হৰণ যাব 4 হৰণ যাবই যাব 12 এটা সংখ্যা যদি হৰণ যায় তাক 6 হৰণ যাবই যাব 6 যদি এটা সংখ্যা হৰণ যায় 3 এটা হৰণ যাবই যাব ঠিক আছে কোনটো সংখ্যা হৰণ যায় দিছে 5 টো না যায় ইয়াক কাৰণ হেখৰ কি আছে 8 আছে ই না যায় 8 না যায় যিকিটা জানা হেতে চাই লওঁচোন 8 না যায় তিনটাটো চাওঁচোন 118 8 যাব লাগে 8 না যায় নহয় 8 গুণে 8 8 সঙ্গে যায় নহয় হয় না যায় 1 1 এটা চাওঁচোন যোগ যদি কৈছা মই 6 যাব লাগিব মানে কি 3 যাব লাগিব 16 18 গৈছে মানে ই হৈ যাব ই না যায় 7 7 ৰ নিয়মটো কেনেকা আছিল গম পাইছা নে
কোনোবা এটা সংখ্যা যদি 7 হৰণ যায় বুলি কয়, মই এটা এক্সাম্পল লৈছো 343 কেনেবা 7 হৰণ যায় নাযায়, কি হয় জানানে? সেই যিটো একক ঘৰ সংখ্যা আছে তাক দুগুণ কৰি দিবা, ঠিক আছে? দুগুণ কৰিলে কিমান হ'ব? 3 দুগুণ 6 হ'ব নহ'ব? থাকিলে কি কৈছোন সংখ্যাটো? থাকিলে কিমান? 34 নহয়? তাৰ পৰা এই পূৰণ ফলটো বিয়োগ কৰি দিবা। 28 পালো নাপালো? সেই বিয়োগ ফলটো পালা যে তাক হাতে যায় নেকি চাবা, হাতে যায় নাযায় 28? তাতে মানে এই সংখ্যাটোকে হাতে যাব, ঠিক আছে? একক ঘৰটোক দুগুণ কৰি যিটো পালা সেই ৰিমেইনিং সংখ্যাটো থাকি যোৱা সংখ্যাটোৰ পৰা বিয়োগ কৰি দিবা, আৰু বিয়োগ ফলটো যদি কেনেবাকৈ হাতে হৰণ যায় গোটেই সংখ্যাটোকে, ঠিক আছে? এইটো সংখ্যা কেইটা নাযায় নহয়, চোৱাচোন মই কৈ চাওঁ 8118, ইয়াক যদি মই 2 16 হ'ব, কি থাকিব? 111 যদি মই 16 বিয়োগ কৰি দিওঁ থাকি যাব কি? ইয়াৰ পৰা দি দিলো 11 5 10, এইটো 79 নহয় হৈ গ'ল। কোনোবাই ক'ব যে ধৰিব নাই পৰা ইমান ডাঙৰ মই নাই পৰা, কৰি দিয়া 2 কৰি দিয়া 10, আকৌ 10 কৰি দিয়া, ঠিক আছে? 79 পৰা যদি মই 10 বিয়োগ কৰি থাকিব কি কোৱাচোন? 69 হ'বনে? এক যায় নেকি হাতেৰে? নাযায়, তাৰমানে নাযায়। আজি আমি ইমানতে সামৰিছো দেই, কাইলৈ আৰম্ভ কৰিম আৰু।